সুমি বৰা নামৰ এগৰাকী এক্ট্ৰেছ হঠাৎ ইমান জনপ্ৰিয় হৈ গ'ল তাৰপিছত টকাৰ স্কেম তাতে মেক্সিমাম অসমৰ এক্ট্ৰেছ এক্টৰ্ছৰ পইচা ইনভেষ্ট হৈ আছে তাতে আপোনাৰ নামটো এবাৰো উল্লেখ হোৱা নাই মোৰ নামটো ইনভলভ হ'বও পাৰিলে হয় মোক যদি এপ্ৰ'চ কৰিলে যে পইচা আপুনি লগাওক ময়ো কিজানি লগালো হয় কিন্তু অন্তত তাই ধৰা পৰাৰ পাছত মই পইচা লগোৱা নাই বুলি নকলো হয় মই ক'লো হয় যে মই তাইক চিনি পাওঁ শ্বি ইজ এ ফ্ৰেণ্ড মই যদি পাৰোঁ তাইক বুজাম যে তই এইবিলাক বাদ দি এতিয়া চাৰেণ্ডাৰ কৰ কিন্তু মই কেতিয়াও নকলো হয় যে সুমি বৰা মোৰ ফ্ৰেণ্ড মই যতীনৰ ইম্পৰ্টেঞ্চটো চিনেমাত বিৰাট বুজি পাওঁ যতীন বৰা যদি নাথাকিল হয় ৰবি শৰ্মা নহ'ল হয় ৰবি শৰ্মাক আজি ৰবি শৰ্মা হৈ থাকিবলৈ বাধ্য কৰোৱা মানুহজন যতীন বৰাৰ প্ৰেজেঞ্চটো তেওঁৱে মোক দৌৰাই আছে এতিয়ালৈকে নহ'লে মই নদৌৰিলো হয় মই ৰৈ দিলো হয় যে বাদশাহ কন মই বহি দিলোঁ নহ'ব আৰু এজন মানুহ আছে মোৰ চিটটো ল'বলৈ ৰেডি গামোচা এখন লৈ মই জাপি এটা পিন্ধাই দিয়ে মই গুচি আহোঁ তেওঁ কিন্তু ব্যৱসায়িক দিশত লাভ কৰি থাকে মইতো পাচলি কিনিব গ'লে গামোচা দিলে মোক নিদিব পাচলি বুজা নাই মোক খুব ভাল পাওঁ মই চুমা দিম বুলি ক'ব মই চুমা দিলে মোক পাচলি নিদিব নহয় মই বেংকত ইনষ্টলমেণ্ট দিব আছে চুমা দিলে হ'ব জানো মেনেজাৰটো মইতো তাত পইচা দিব লাগিব চ' ৱাই ডোণ্ট ইউ আণ্ডাৰষ্টেণ্ড দেট মঞ্চ বিহুতটো অসমীয়া মই একো দেখা নাপাওঁ তাতে গৈ খালি মই দম দি থকাহে দেখিলোঁ এতিয়া কি হেঁচা ঠেলা মই যিটো আনৰুলি ক্ৰাউড দেখা পাওঁ মোৰতো আগৰ পৰাই ভয় লাগে কোনোবা এটা মানুহে যদি কোনোবা এটাই খেদা মাৰোঁতে দৌৰি আহি যদি মোৰ বাচ্ছাটো খুন্দা মাৰি দিয়ে সি যদি বেয়াকৈ পৰি যায় মোৰ সেইটোলৈকে চিন্তা থাকে এতিয়া হৈছে কি মাতি লৈ আহে আহক আগলৈ আহক এই ইয়াত নাচক জোৰকৈ এবাৰ হাত চাপৰি জোৰকৈ হাত চাপৰিটো তই কিয় ক'ব লাগে ভাল গান হ'লে হাত চাপৰি নবজাব জানো হাত চাপৰি ইজ এ কমেণ্ট লাইক নহয় খুজি ল'বলৈ কাৰণে প্লিজ এটা লাইক দি দিয়া যিদিনাখন দেউতা ঢুকাল সেইদিনাখনৰ পৰা বিকেম এ মেন মই যিদিনাখন দেউতাৰ চকীত বহিবলগীয়া হ'ল সেইদিনাখনৰ পৰা বিকেম এ মেন মই যি লাগে তাকে কৰিম ইমান এলিজিবিলিটি নাই চাকৰি নাপাওঁ কিবা নাপাওঁ ঠেলাটো চলাব পাৰিম মাত কথা ভালকৈ ব্যৱহাৰ কৰিব জানো 10জন মানুহ মোৰ তাত বেছি আহিব আজিও সেইটো কনফিডেঞ্চ লৈয়ে চলি আছোঁ মোৰ কাৰণে অসমীয়াগিৰি হৈছে প্ৰত্যেকজন অসমীয়াই যাতে ভাল কৰক বিপথে নাযাওক তাৰ কাৰণে মই তেওঁলোকে বেয়া পালেও মই মাত মাতিম সেইটো অসমীয়াগিৰি ভাষাৰ প্ৰতি যদি শংকা আহিছে হেৰাই যাব নেকি এইকেইটা শব্দ সেই শব্দকেইটা মোৰ চিনেমাত ব্যৱহাৰ কৰাটো অসমীয়াগিৰি ৰবিদাৰ প্ৰমোশ্যন চলি গ'ল ন আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ প্ৰমোশ্যন চলি আছে কৰি আছে সিহঁতি মই বেলেগকৈ এজ পাৰ প্ৰমোশ্যন কিবা এটা কৰিব লাগে বুলি মই নাভাবোঁ তাৰমানে মই নকৰোঁ কিয় কৰিব লাগে ট্ৰেইলাৰে কথা কৈ থাকে হলত আমি চিনেমা চোৱা মানুহ ক'ত পাম হলতেই পাম হলত ট্ৰেইলাৰ বজাব পাৰিলে সেইটো প্ৰডিউচাৰৰ দম থাকিব লাগিব পইচা খৰচ নকৰিব মোক দৌৰাই ফুৰাব মানুহৰ ঘৰে ঘৰে হাত জোৰ কৰি গামোচা দি চাহি চিনেমা এইটো নহয় কথা সেইটোৰ কাৰণে বনোৱা নাই নহয় আজিলৈকে কোনো কৰা নাই এইটো এনেকুৱা ধৰণৰ কাম আমি পডকাষ্টত আহোঁ আমি টেলিভিশ্যনৰ হেৰিত যাম দিছ ইজ গুড ইনাফ যে আমি চিনেমাখনৰ কথা বিষয়ে ক'ম মানুহৰ ওপৰত মানুহক আমি ইণ্টাৰেষ্টটো জগাম যে এইটো বস্তু আমি কৰিছোঁ এনেকুৱা বস্তু আছে এটা সেইখিনি আমি ব্যক্তিগতভাৱে ক'ম কাৰোবাৰ মন গ'লে চাব ফৰ্চফুলি মই গুচি যাম সেইটো মানে কেনেকুৱা হয় এই পলিটিকেল লিডাৰবিলাকে যে আমাক লৈ যায় যে পলিটিকেল মিটিঙত 200 টকা আমাক চাবলৈ যে 2000 টকা 20,000 মানুহ জমা হয় সেই 20,000 মানুহে সিহঁতক ভোট নিদিয়েতো সেই কনভাৰ্জনটো নাই মই গ'লে ক'ৰবাত মানুহ হ'ব কিন্তু সিমান মানুহ যে চিনেমা চাব তাৰ কোনো গেৰেণ্টি নাই মই এইকাৰণে সুধিলোঁ কাৰণ আজিকালি প্ৰমোশ্যনছবিলাক মানে বেলেগ এটা ধৰণে লৈ লয় ন ইট ইজ মেকিং ইট চিপ লুক চিপ আমি লাষ্ট টাইমো কথা পাতিছোঁ মোৰ প্ৰডাক্ট ভাল নহয় সেইকাৰণে মই ঘৰে ঘৰে গৈ আছোঁ হাত জোৰ কৰি আছোঁ এনেইতো আমিতো পুলিচৰ লাঠিৰ খুব পিঠিত খাই চিনেমা চাওঁ অমিতাভ বচ্চনেতো লগ ধৰা কথাই নাই তেওঁক পাৰ্চনেলি দেখা কথাই নাই অমিতাভ বচ্চনৰ চিনেমা মিছ নকৰোঁ আমি বিকজ উই ন' দেট উইল গেট কোৱালিটি উই ন' ইট সেই ফেইথটো আগে লাগিব এইবিলাক পাৰ্চনেল লেভেলত টাচ কৰাটো আমি কিমান মানুহ হাউ মাছ অফ দি পপুলেশ্যন উই কেন টাচ হাৰ্ডলি 4% নট ইভেন 4% 2% মানুহৰ ওপৰত ডিপেণ্ড কৰি চিনেমা নচলে নহয় কিন্তু এই যে কিছুমান চিনেমাত এনেকেই চলি যায় ধৰক নচলে অ'পেনিংটো পায় অ'কে আৰু লংগিটিভিটিটো নাই লংগিটিভিটি নাথাকিলে কি হ'ল কেলকুলেশ্যনটো অভাৰঅল হ'ব ন ফাৰ্ষ্ট ডে কেলকুলেশ্যনৰ ওপৰত চিনেমাৰ হিট ফ্লপটো ডিচাইড নহয় অভাৰঅল কালেকশ্যন কিমান হ'ল সেইটোহে ইম্পৰ্টেণ্ট ছাষ্টেইনেবিলিটিৰ কাৰণেতো পইচা লাগিব পইচা আহিবলৈতো অভাৰঅল কালেকশ্যন কাউণ্ট হ'ব এটা দুটা দিনৰ কথা কি আছে তাত প্ৰথম কেইদিন হাইপ পাই পেলাই পিছত নচলিলে কিন্তু আফটাৰ ৰঘুপতি যিটো ছাকচেছ হ'ল মানে আমি লাষ্ট টাইম কথা পাতোতে ৰঘুপতি জাষ্ট আমি প্ৰমোশ্যনছৰ সময়ত কথা পাতিছিলোঁ তাৰপিছত যিটো এটা ধাৰা হ'ল অ' মাই গড কেনেকুৱা ফিল হ'ল আপোনাৰ অল দেট মেটাৰ্ছ ইজ ৱৰ্ক নাথিং এলছ কামৰ বাহিৰে একো বস্তুৱে মেটাৰ নকৰে মই ক'লোঁ নাই মাত্ৰ ছেটআপ যিমান ভাল নহওক কিয় ইফ ইউৰ কণ্টেণ্ট ইজ নট গুড ইট ইজ নট গোইং টু ৱৰ্ক এনেকুৱা কণ্টেণ্ট পইচা থকা মানুহ এটা ইয়াতকৈ আৰু 10 গুণ বেটাৰ বনাই দিব বাট কণ্টেণ্ট वो कहाँ से लाएगा কণ্টেণ্টটোতো মাথাৰ বস্তু সেইটো পইচাৰে কিনিব নোৱাৰি
গতিকে ইট ইজ লাষ্ট জাষ্ট লাইক দেট আপুনি তেতিয়াতো এক্সপেক্ট কৰি আছিল যে মইতো অলৰেডি কৈ দিছিলোঁ I already told you that it is going to rock. Yes, because I know my work and my experience is 24 carat. মই জীৱনত না ঠিকা কৰিছোঁ না জলজীৱনত ঠিকা কৰিছোঁ না দোকান দিছোঁ না কিবা বেলেগ ব্যৱসায় কৰোঁ অকল চিনেমাই কৰিছোঁ পইচা পোৱা নাই যদি নোখোৱাকৈ আছোঁ পইচা পাইছোঁ যদি ভাল গাড়ী কিনিছোঁ ইয়াতকৈতো বেলেগ একো নাই my experience is 24 carat. My attention is 100%. গতিকে my experience cannot be compared. সেই সময়ত যেতিয়া ফাৰ্ষ্ট মানে ৰঘুপতি ওলাওঁতে এটা কণ্ট্ৰভাৰ্চি হৈছিল মোৰ মনত এইকাৰণে আছে কাৰণ সেই সময়ত মই চাব যোৱা কথা আছিল তাৰপিছত মই দেখিছোঁ ৱাও এইটো কিবা হৈ আছে মোৰ চেঞ্চ হৈছিল যে কিবা এটা হ'ব আফটাৰ ডেট Controversy is not actually controversy. Controversy is like আমাৰ ইয়াতে emerge হয় is like interdependence. It is like a remora. ৰেমৰা বুলি এটা মাছ আছে শাৰ্কৰ লগত লাগি থাকে শাৰ্কটোৱে যেতিয়া চিকাৰ কৰে তাৰ টুকুৰাবিলাক সি খায় শাৰ্কৰ গাটোত যদি সেই টুকুৰাবিলাকৰ লেতেৰা ফ্ৰেগমেণ্ট লাগি থাকিবলৈ খায় শাৰ্কটো চাফা হৈ থাকে সি খাবলৈ পায় নোকোৱা নোকোৱাকৈ বহুত আনচাৰ দি দিলে কিন্তু বাট দেন টিল ডেট যদি চাওঁ কণ্ট্ৰভাৰ্চি বুলি ক'লে আপোনাৰ নামটো ইজিলি সাঙুৰ নাখায় মই একদম আৰম্ভণিতে গৰম কৰি লওঁ মোৰ পিনৰ পৰা নাথাকে নহয় একজেক্টলি মানে আপোনাৰ ইনভলভমেণ্ট বৰ বেছি নাথাকে মই দেখা নাপাওঁ আপুনি সাধাৰণতে সেই গ্ৰুপৰ পাৰ্টিজবিলাকত থাকে আপুনি উদয়পুৰত বিয়া খাব নাযায় চ' ইজ ইট দি ইণ্টেনশ্যন যে মই কণ্ট্ৰভাৰ্চিয়েল মানুহৰ পৰা দূৰত থাকোঁ নে আপোনাৰ গোটেই নেচাৰটোৱে এনেকুৱা হ'ল যে আপুনি সেই গ্ৰুপবিলাকৰ লগত ইনভলভডে নাথাকে মোৰ ভাল নালাগে মই যদি ক্ৰিয়েটিভ কথা পাতিম তাৰমানে মদ খাই উঠি মই মদৰ কথা পাতি থাকিলে বেয়া পাওঁ যে অমুকে ইমান দামী মদ খালে আজি আমি ইমান দামী মদ খাইছোঁ আজি এইটো মদ অমুক এইটো মদ তমুক মোক মদৰ এডভাৰটাইজমেণ্ট নালাগে আমি ড্ৰিংক কৰোঁ চ' দেট উই কাম ইন টু এ গুড মুড ইনহিবিশ্যনছবিলাক অলপমান ছাবচাইড কৰে আমি উই টক এবাউট ৱৰ্ক উই টক এবাউট পাৰ্চনেল লাইফছ মোৰ ল'ৰা ছোৱালীৰ কথা ডিছকাছ কৰোঁ যে মোৰ ল'ৰাটো দেখোন অমুকত অমুক পৰা নাই এইটো কৰিব পৰা নাই তাক কেনেকৈ কৰাওঁ এটা অমুকত স্পেচিয়েল এডুকেটৰ এটা এজন আছে তেওঁক যদি দিয়ে তেওঁ চাব সেইবিলাক কথা পাতি ভাল লাগে মদ খাই যদি মই মদৰ কথা পাতি থাকোঁ তেতিয়াহ'লে ইটছ অ ৱেষ্টেজ মানে ইট শ্বুড বি চিমলেছ চিনেমা এখন চাই যদি কোনোবাই কয় যে কেমেৰা ৱৰ্কছ বিৰাট ভাল হৈছে তাৰমানে ভাল নহয় চিমলেছ হোৱা নাই যদি কোনোবাই কয় মেকআপ বিৰাট ভাল হৈছে তাৰমানে মেকআপ চিমলেছ হোৱা নাই ইফ ইট ইজ নট চিমলেছ ইট ইজ নট গুড তাৰমানে সেইটো চকুত পৰিছে য়েছ এণ্ড ডেটছ এ বেড থিং দেটছ এ বেড থিং এটা আকৌ বহুতে কমপ্লিমেণ্ট হিচাপেও ল'ব পাৰে তাৰ ওপৰত ডিপেণ্ড আপুনি কেনেকৈ লৈছে যেতিয়া ৰঘুপতি ওলাই গ'ল মই তাৰে এক্সাম্পল এইকাৰণে লৈছোঁ বিকজ সেইটো এটা ধাৰা বনাই দিলে অসমীয়া চিনেমাত যে ইটছ এ বেঞ্চ মাৰ্ক দেন ইভেঞ্চুৱেলি এতিয়া এনেকুৱা হৈ গ'ল যে আপোনাৰ ওপৰত আমাৰ এক্সপেক্টেশ্যন সাংঘাতিক বেছি চ' নেক্সট টাইম উই চি ইউ অন স্ক্ৰীণ আমাৰ এটা এক্সপেক্টেশ্যন থাকিব যে উই আৰ গোয়িং টু গেট হোৱাট উই গট মে বি ইভেন মোৰ চ' সেই এক্সপেক্টেশ্যনটো আপুনি কেনেকৈ ফুলফিল কৰিব ফুলফিল কৰাটো অন্য কথা নাই আই কেন চিম্পলি ট্ৰাই এজ এ হিউমেন বিং আৰু মই কি কৰিম মই যিটো ভাল বুলি ভাবোঁ সেইটো কাৰোবাৰ দৃষ্টিত ভাল নহ'ব পাৰে মই ভাবোঁ যে মই আপগ্ৰেড কৰিলোঁ ৰঘুপতিতকৈ আৰু বেটাৰ কোনোবাই ক'ব যে নাই ৰঘুপতিতকৈ বেটাৰ আছিলে মই সেইটোৱে ভাল পাওঁ চ' হিজ টেষ্ট ইজ ষ্টিল দেয়াৰ মাই টেষ্ট হেজ ইভলভড মাই টেষ্ট হেজ আপগ্ৰেডেড চ' ইট ইজ নট আ ফেক্টৰ যে মই যিটো বস্তু ভাল বুলি ভাবিছোঁ চবেই ভাল বুলি ভাবিবই লাগিব কিন্তু মোৰ প্ৰচেষ্টাটোতো থাকক চেষ্টাটোতো থাকক গতিকে সেইটো চেষ্টা থাকিবলৈ হ'লেতো মই এটলিষ্ট জানিব লাগিব যে মই আগৰটোতকৈ বেটাৰ কাম দিব লাগিব মই হাউ ডু ইউ আণ্ডাৰষ্টেণ্ড মাই ডেডিকেশ্যন যে মইতো ৰঘুপতিৰ ছাকচেছ পাৰ্টি কৰি মদ খাই গাল ফুলাই দিব লাগিছিল মইতো দিয়া নাই ছাকচেছ পাৰ্টি আজিকালি বহুত হয় মইতো দিয়া নাই মইতো এতিয়াও ডায়েট কৰি এতিয়াও মুখখন ভাঙি ৰাখি বেটাৰহে হৈ গৈছে ভাল লাগিছে চ' দিছ ইজ হোৱাট মিনছ যে আই এম ৰেছপনচিবল এইটো বেলেগকৈ ক'ব নালাগে যে ৰবি শৰ্মা জিম যায় বডি দেখিলে গম পায় ৰবি শৰ্মাৰ ভাল খায় মুখখন দেখিলেই গম পায় বেয়া বস্তু নকৰে পাৰ্টি নকৰে তেওঁ থাকে দূৰে দূৰে নিজৰ কাম কৰোঁ জিম যাওঁ বাছ হৈ গ'ল আৰু কি লাগে ডেডিকেশ্যন ইয়াতকৈ আৰু কি প্ৰমাণ কৰিম মই গতিকে মোৰ চেষ্টাটো সদায় সেইটোৱে থাকিব স্পেচিফিকলি লাষ্ট 1.5 বছৰত এই ইণ্ডাষ্ট্ৰীৰ লগত বহুত কণ্ট্ৰভাৰ্চিজ দেখিলোঁ এটাত মই নিজে যাবলগীয়া হ'ল তেতিয়া ময়ো কিছুমান সময়ত নিজকে কুৱেশ্যন কৰোঁ যে কিয় হ'ল আমি কিয় কৰিব লাগিছিল নে নালাগিছিল নিজৰ মাজতে এটা চেল্ফ ইণ্ট্ৰস্পেকশ্যন থাকে গম পাবা তুমি একজেক্টলি আমি সেইখিনি সময়ত আমি ডেফিনেটলি একো আইডিয়া নাই বাট যেতিয়া আপুনি নিজে চাই এনেকুৱা কণ্ট্ৰভাৰ্চিজবিলাক হৈ থকা কিপিং ইন মাইণ্ড যে আপোনাৰ চিনেমা এখন থাকিলে হয়তো ইয়াৰে মাজতে বহু লবিও থাকে যোনে হয়তো আপোনাক টানিবলৈও চেষ্টা কৰে সেই সময়ত দূৰদৰ্শী হিচাপে এই ঘটনাটো যেতিয়া চাই আছিল যে চুমি বৰা নামৰ এগৰাকী এক্ট্ৰেছ হঠাৎ ইমান জনপ্ৰিয় হৈ গ'ল তাৰপিছত টকাৰ স্কেম তাতে মেক্সিমাম অসমৰ এক্টৰ্ছৰ পইচা ইনভেষ্ট হৈ আছে এণ্ড দেন তাতে আপোনাৰ নামটো এবাৰো উল্লেখো হোৱা নাই দূৰৰ পৰা চাই কেনেকুৱা লাগিছে নহয় মোৰ কথাটো এনেকুৱা যে এইটো বাৰু ফৰ্চুনেট কথা যে মোৰ নামটো ইনভলভ নহ'ল কিন্তু মোৰ নামটো ইনভলভ হ'বও পাৰিলে হয় যদি মোক তেওঁ বিয়ালৈ মাতিলে হয় মই যদি গ'লোঁ হয়
মোক যদি তেওঁ যদি মোক যদি এপ্ৰ'চ কৰিলে যে পইচা আপুনি লগাওক ময়ো কিজানি লগালোঁ হয়, এইটো একো ডাঙৰ কথা নহয়। কিন্তু অন্ততঃ তাই ধৰা পৰাৰ পাছত মই পইচা লগোৱা নাই বুলি নক'লোঁ হয়। মই কিন্তু চুমি বৰাক মই চিনি নাপাওঁ বুলি নক'লোঁ হয়। মই ক'লোঁ হয় যে মই তাইক চিনি পাওঁ, শ্বি ইজ এ ফ্ৰেণ্ড, মই যদি পাৰোঁ তাইক বুজাম যে তই এইবিলাক বাদ দি উভতি ছাৰেণ্ডাৰ কৰ। কিন্তু মই কেতিয়াও নক'লোঁ হয় যে চুমি বৰা মোৰ ফ্ৰেণ্ড নহয়। সেইটো মই কৰিব নোৱাৰিলোঁ হয়। মই কিন্তু খোলাখুলিকৈ ক'লোঁ মই পইচা লগাইছোঁ, চবেই লগালে, কম সময়ত পইচা ৰিটাৰ্ণ হ'ব বুলি ক'লে কোন পাগলে নলগাব, মইতো আৰু লগাম, মোক কোৱা হ'লে মইতো আৰু লগালোঁ হয়। কিন্তু মই অন্ততঃ পিছত এনেকৈ নক'লোঁ হয় যে চুমি বৰাক মই চিনি নাপাওঁ। মই কিন্তু ক'লোঁ হয় মই তাইক চিনি পাওঁ, তাই মোক ভালকৈ এপ্ৰ'চ কৰিছিলে, মই লুক্ৰেটিভ দেখিছিলোঁ, সেইকাৰণে মই পইচা লগাইছিলোঁ, ইমানখিনি পালোঁ, ইমানখিনি পাবলৈ থাকিলে। এতিয়া তাইক মই পাৰিলে মই ক'ম, মই তাইক ধৰাইও দিব নোৱাৰোঁ, মোক এৰেষ্ট কৰিলেও কৰ, মাৰিলেও মাৰ, বেয়া পালেও পা, কিন্তু মই তাইক এৰি দিব নোৱাৰোঁ। সেইখিনি লয়েলটি অন্ততঃ মই শ্ব' কৰিলোঁ হয়। চবেই জানিছিল ভাল ফ্ৰেণ্ড। সেইকাৰণে অসমীয়াত এষাৰ কথা আছে যে মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰু ভাল। প্লিজ এক্সপ্লেইন। মূৰ্খ বন্ধু থাকিলে, এই এটা বান্দৰ আছিলে, ৰজাটোৱে তাক ক'লে যে ই মোৰ বিৰাট মৰমৰ, তাক তৰোৱালখন দি ক'লে যে তই মোক গাৰ্ড কৰ। মাখি এটা আহি ৰজাৰ ডিঙিত পৰিলে, সেই মাখিটো মাৰি দিলে। সেইটো হৈছে মূৰ্খ বন্ধু। জ্ঞানী শত্ৰু হ'লে সি আলেকজাণ্ডাৰ আৰু পুৰুৰ নিচিনা ৰিলেশ্যনশ্বিপ হ'ব। জ্ঞানী শত্ৰু কৈছে তোক মই কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে, কৈছে ৰজা এজনে ৰজাৰ লগত যেনেকৈ ব্যৱহাৰ কৰে। আপোনাৰ ক্ষেত্ৰত আপুনি কি ফিল কৰে? আপোনাৰ মূৰ্খ বন্ধুৰ সংখ্যা বেছি নে জ্ঞানী শত্ৰুৰ? মোৰ মূৰ্খ বন্ধু মোৰ লগত বৰ হ'ব, এৰি দিব মোক। মই তাক এৰিব নালাগে, সি মোক এৰি দিব। কাৰণ মই তাক তাৰ ফূৰ্তি ভাল লগা খুৰাক নিদিম নহয়। ই যদি মোৰ লগত বহি যদি ছোৱালীজনী কথা পাতে মই নাপাতিম নহয়। ই যদি মোৰ লগত বহি মদ খাই উঠি মদ খোৱা কথা পাতে মই নাপাতিম নহয়। গতিকে মোৰ লগত বৰ হ'ব, এৰি দিব মোক। আৰু জ্ঞানী শত্ৰু আছে দুই এজন, তেওঁলোক জ্ঞানী শত্ৰু হিচাপে আছে, তেওঁলোকে ডিল কৰে তেনেকৈ। দে ডোণ্ট ক্ৰছ মাই পাথ, আই ডোণ্ট ক্ৰছ দেয়াৰ পাথ। যেতিয়া দৰকাৰ হ'ব, যেতিয়া দেখোঁ যে স্বাৰ্থটো ইমান ডাঙৰ যে তাত মই ইয়াক নক'লে নহ'ব, মই কওঁ। কিন্তু অদৰকাৰীকৈ এনেই মই খুজি নাথাকোঁ আৰু যি কৰে সেইটোৱে বেয়া বুলি নাভাবোঁ। যদি বেয়া কৰে তেতিয়াহ'লে মোৰ একদম আত্মীয়জনেও যদি ভুল কাম কৰে মই তেওঁকো আঙুলি পইণ্ট কৰি দিম। আৰু যদি খুব বেয়া পোৱা মানুহ এজনেও যদি খুব ভাল কাম কৰে মই অকলে হ'লেও থিয় হৈ হাত চাপৰিব যাম। সেইটো মোৰ ফিলচফি এণ্ড আই হেভ ডিমাৰ্কেটেড ইট ভেৰি ৱেল। চ' মই ইমান চিন্তা কৰিবলগীয়া কথা নাই। আপুনি এইটো বস্তু ফিল কৰেনে? অসমত মই বিশেষকৈ এটা বস্তু ফিল কৰোঁ যে ছাপ'জ এজন মানুহে ভুল কৰিলে, আমি নিজৰ কেলকুলেশ্যন এটা নলগাওঁ যে এইটো ভুল হৈছে নে শুদ্ধ। আমি শুদ্ধটোৰ লগতে বহি যাওঁ যে ভুল যদি চবেই ভুল কৰি আছে মই ভুলটো কৈ দিওঁ, মই সেই গোটেইখিনিৰ মাজত পপুলাৰ হ'ম। আনপপুলাৰ অপিনিয়নটো দিবলৈ বিৰাট বেয়া পায়। আনপপুলাৰ অপিনিয়ন এটা দিবলৈ সাহসো লাগিব। বাট এই যে চবেই বুলি কৈ আছে বুলি ময়ো কৈ দিওঁ আৰু নিজে চেল্ফ ইণ্ট্ৰস্পেক্ট নকৰোঁ বা নিজে চিন্তা কৰি এটা অপিনিয়ন নিদিওঁ, সেই বস্তুটো ভাবেনে আপুনি যে আমাৰ ইয়াতে এটা আছে সেনেকুৱা এটা সংস্কৃতি? আৰু আপুনি নিজে যিহেতু ক'লে আপুনি ডিমাৰ্কেট কৰি ৰাখে, আমি নিজে কেনেকৈ সেই ইণ্ট্ৰস্পেকশ্যনটো আনিব পাৰোঁ যাতে হয় কৈ আছে যদিও মই নক'ব পাৰোঁ, যদি নহয় কোনো চবেই বোলে হয়ে কৈ আছে এণ্ড দি আনচাৰ ইজ নহয়, মই নহয় ক'বলৈও সেইখিনি সৎ আৰু দম ৰাখোঁ। আপুনি কি কয় এইটোৰ ওপৰত? আচলতে এইটো বস্তুটোৰ আৰু অলপমান ডিপাৰ হেৰি এটা আছে যে হোৱাট ডাজ আ হিউমেন বিং ৱান্ট। মানুহে তাই কি বস্তু বিচাৰে? মানুহে আটাইতকৈ ডাঙৰ বস্তু যদি বিচাৰি থাকে, কোনোবা সোধাৰ লগে লগে কোনোবাই ক'ব যে টকা মানুহক লাগিব। একটা কথা চুমি বৰাও কৈছিলে, মই সুধিছিলোঁ তোমাৰ হেৰিত যে টকাটো লাগিবই ভাই। এতিয়া কি হ'ল? এতিয়া সেই পইচাটো কোনো ধৰণে কামত নাহিল। গতিকে মই কওঁ যে পইচা নহয়, মানুহে বিচাৰে নেম এণ্ড ফেম। আটাইতকৈ ডাঙৰ বস্তু ধনী টকা থকা মানুহ এজনেও ফেম বিচাৰে। সেইকাৰণেহে তেওঁক টকা লাগে, যাতে তেওঁ ব্ৰেণ্ডেড কাপোৰ কানি পিন্ধিব পাৰে, চ' হি গেটছ ফেম। কাৰণ তেওঁৰ বেলেগ কোনো উপায় নাই মানুহখিনিৰ এটেনশ্যন ড্ৰ কৰা। তেওঁ ব্ৰেণ্ডেড কাপোৰ এটা পিন্ধিব যিটো দেখিলেই মানুহে গম পাব যে এইটোতো 3 লাখ টকীয়া শ্বাৰ্ট পিন্ধি আছে সি। তো তেতিয়া হি গেটছ ফেম, যে অমুকক জানো এই 3 লাখ টকা ফেম লাগে। মেইন বস্তুটো হৈছে ফেম। গতিকে চবকে ফেম লাগে। এতিয়া ফেমটো মানুহে কেনেকৈ ল'ব সেইটোৰ ওপৰত কথা। আজিয়ে যদি লাগে ফেম, তেতিয়াহ'লে ইউ মাষ্ট বি এ ট্ৰেণ্ডিং থিং, এণ্ড অল ট্ৰেণ্ডছ আৰ নট গুড। চ' আজিয়ে যদি লাগে, আজিয়ে মই কৈ দিম, চবেই কৈছে হয় ময়ো কৈছোঁ হয়। তেনেকৈ কোনোবাই ফেম লয়। কোনোবাই ল'ব যে একদম জেনুইন কথা এটাত চবেই হয় কৈ আছে, ই ক'ব মই নহয়, সেইটো তেনেকৈ ফেম লয়। আল্টিমেটলি চবকে ফেম লাগে, ফেম অৰিয়েণ্টেড। আৰু মোৰ কথা হৈছে মই ফেম অৰিয়েণ্টেড নহয়। মোৰ হৈছে মই নিজকে প্ৰটেক্ট কৰি আছোঁ, নট টুডে, বিকজ টুডে আই এম এলাইভ।
আজি যদি মোক যদি কোনোবাই মোৰ কথা বেয়াকৈ কয় মই তেওঁৰ এগেইনষ্টত মানহানি কেছ এটা দিব পাৰোঁ ব্যক্তিগত লেভেলত যদি তেওঁ মোৰ লগত যদি ঘুচিয়া ঘুচি কৰিবলৈ আহে মই ফিজিকেলি মাছল ৱাইজ মই ইকুইপ ময়ো ঘুচিয়া ঘুচি কৰিম মোক কোনোবাই মোৰ ফেমিলিৰ কাৰণে থ্ৰেট হ'লে মই তাক মাৰিয়েই পেলাম গতিকে এনেকুৱা ধৰণৰ মোৰ হাতত অপশ্যনছ আছে মোৰ আজিতো মই চিন্তা কৰি থকা নাই বিকজ আই এম ষ্টিল এলাইভ মই মৰাৰ পাছত কি হ'ব তেতিয়াতো আই ৱণ্ট বি দেয়াৰ তেতিয়া যাতে মোৰ ল'ৰা ছোৱালী ছিকিউৰ্ড হৈ থাকে সেইকাৰণে তেওঁলোকৰ কাৰণে মই কিছুমান বিজনেছ প্লেনছ কৰিছোঁ তেতিয়া যাতে তেওঁলোকক কোনো গালি পাৰিব নোৱাৰে যে তোৰ বাপেৰটো এটা বেয়া মানুহ আছিলে সেইকাৰণে মই আজিৰ পৰাই মোৰ ৰেপুটেশ্যনটো ভালে ৰাখিছোঁ পিছৰ জেনেৰেশ্যনৰ মানুহে যেতিয়া চিনেমা চাই পেলাই গালি পাৰিব ক'ব যে যিখিনি সময়ত মানুহে 3 ইডিয়টছৰ নিচিনা চিনেমা বনাই আছিলে তই এইখন বনাইছিলি গৰু আৰু এণ্ড পিপুল কল ইউ দ্য গ্ৰেট ৰবি শৰ্মা সেই তেতিয়াৰ কাৰণে মই প্ৰটেক্ট কৰিবলৈ আজি কাম কৰি আছোঁ গতিকে মোক আজি ফেম নালাগে আজি মোক টকা নালাগে মোক ভাল পোৱা মানুহ ইমান আছে মই প্ৰত্যেকজনৰ ঘৰত এসাঁজকৈ খালেও মই এইটো জনম মোৰ ভাতৰ অভাৱ নাই মোক সেইটো নালাগে আৰু পেট ভৰাৰ পাছত মই ঘৰ গৈ শুমহে মই কিন্তু টকা সোপা পাৰি লৈ পেলাই ওপৰত নানাচোঁ গতিকে মোক নালাগে টকা সেইটো মোৰ ক্লিয়াৰলি ডিমাৰ্কেটেড কথা গতিকে মোৰ সেইকাৰণে হেণ্ডলিং তৰিকাটো বেলেগ ধৰণৰ মই জেনুইনিটিত বিশ্বাস কৰোঁ যে যদি মই জেনুইন হৈ আছোঁ তেতিয়াহ'লে আজি মোক গালি পাৰিছে কালি গালি পাৰিছে পৰহি গালি পাৰিছে 4 নম্বৰ দিনাখন যেতিয়া তেওঁলোকে ফেক্টছবিলাক পাই যাব যে এই মানুহজন কাৰেক্ট আছিলে তেতিয়া যিমান তেওঁলোক অনুতপ্ত হ'ব সিমানে তেওঁলোকৰ মোৰ প্ৰতি থকা ভাল পোৱাটো আৰু গজগজীয়া হ'ব আৰু বেছি মজবুত হ'ব গতিকে মই সেইটোহে বিচাৰোঁ আজিয়ে নালাগেচোন আজি বেয়াই পাই থাকচোন মোক কালি বেয়াই পাই থাক পৰহি যিদিনাখন পাবি তেতিয়া তই ক'ত যাবি তেতিয়া তোৰ গিল্ট ফিলিঙো খাব ফেক্টেও খাব মোৰ প্ৰতি থকা শ্ৰদ্ধাটো আৰু বেছি মজবুত হ'ব গতিকে মই এইটোত নাই মই এতিয়া যিটো শুদ্ধ দেখোঁ মই সেইটোৱে কৰিম কেতিয়াবা সময় সাপেক্ষে কিছুমান ডিচিশ্যন লওঁ যে ইয়াতে সঁচা কথাটো নকওঁচোন নিজকে হোল্ড কৰি দিওঁ যে হ'ব ঠিক আছে আজি এইটো প্লেটফৰ্মতে ইমান ডাঙৰ খোলাচা কৰাৰ দৰকাৰ নাই চ' মই বহি দিম কিয়নো কাইলৈ যেতিয়া নেশ্যনেল লেভেলত কথা আহিব য'ত আই উইল ৰিপ্ৰেজেণ্ট মাই ষ্টেট তেতিয়া কিন্তু মই মুখখন বন্ধ ৰাখি স্বাৰ্থৰ কথা ভাবি বহি নাথাকোঁ মোক কোনোবাই বেয়া পাব বুলি তাত কিন্তু মই ক'ম কিন্তু এতিয়া কাৰোবাৰ ঘৰলৈ গৈছোঁ তাত বহি আৰু মই নকওঁ তাত দৰকাৰ নাই না ৰেকৰ্ডেড হ'ব না তাৰ ইম্পেক্ট আছে এনেই 3টা মানুহ শত্ৰু বঢ়াই লৈ কি লাভডাল হ'ব এইটো ভয় কৰা নাই যে তেওঁলোকে মোক লোকচান কৰিব কিন্তু তেওঁৰ লগত যুঁজি থাকোঁতে মোৰ এনাৰ্জি যাব ন সেই এনাৰ্জিটো মই চিনেমা বনোৱাত লগাব লাগিছিল দিছ ইজ এজ চিম্পল এজ দেট ইয়াতকৈ সহজ আৰু চিম্পল এক্সপ্লেনেশ্যন একো নাই বুলি মই ভাবোঁ ছাপ'জ আমাৰ এজত যেতিয়া আপুনি আৰম্ভ কৰিছিল আজি আমি আৰম্ভ কৰিছোঁ আৰম্ভ কৰি থকা সময়ত উদ্দেশ্য সদায় এটাই থাকে যে মই ডেইলি নতুন কি কৰিব পাৰোঁ ইমান অনেষ্টলি কওঁ ইমান লংগিভিটিভিটিত ভাবাও নাই যে মই আজিৰ পৰা 10-15 বছৰ পিছত কি কৰিম কিন্তু যেতিয়া আপোনালোকক চাওঁ বা আমাতকৈ জ্যেষ্ঠসকলক চাওঁ তেওঁলোকে যিটো পৰ্যায়ত গৈ হয়তো এটা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মই এট দিছ পইণ্ট সন্মানটো ভাবি পেলাই কাম এটা কৰিব পৰা নাই যে মই এই সন্মানটো 10 বছৰ পিছত পাৰিম বা পাম মই এতিয়া তেনেকৈ কাম কৰোঁ মই সেইটো নিজৰ মাইণ্ডটোক কেনেকৈ সেইফালে অৰিয়েণ্টেড কৰিব পাৰোঁ যে মই আজি কৰি থকা কামটোৰ ইম্পেক্ট যেনেকৈ আপুনি ক'লে যে আপুনি ভাবি আছে নেক্সট জেনেৰেশ্যন বা আপুনি মৰি যোৱাৰ পিছত হয়তো আপুনি সেই কথাটো কেনেকৈ জীয়াই ৰাখিব আমিতো বিগিন উইথ জাষ্ট আমি ষ্টাৰ্ট কৰিছোঁ আমি কিমানখিনি ৰেছপনচিবল হ'ব লাগে নিজৰ কামটোত বিকজ কোনোবা এটা পইণ্টত আমাৰ কামখিনিও কোৰিলেট কৰি আছে আমি একেই ফিল্ডতে কৰি থকাৰ নিচিনাই হৈ যায় চ' এই বস্তুটো আমি কেনেকৈ নিজৰ মাইণ্ডত ৰাখিব লাগে বা মই সেইটো কি চিন্তা ৰাখি পেলাই কামটো আজি কৰিব লাগে যাতে ইয়াৰ ইম্পেক্টটো মই হয়তো নেক্সট 10-15 years পিছত গম পাওঁ 10-15 years কোনে দেখিছে গড লাভছ ৱেন বি প্লেন ভগৱানে হাঁহে যেতিয়া আমি প্লেন কৰোঁ কৈছে তই নাজানো তই অলপ পিছত বাচি থাকিবি নাথাকো তই প্লেনিং কৰ 1 বছৰৰ আমি প্লেনিং কৰাৰ দৰকাৰ নাই আমি 15 বছৰৰ পিছত কি হ'ব এইটো আমি এতিয়াই চিন্তা কৰাৰ দৰকাৰ নাই আমি কেৱল কাম কৰি যাব লাগে অলৱেজ গিভ ইয়'ৰ বেষ্ট আজিৰ তাৰিখত মই যিমান পাৰোঁ সিমান কৰোঁ এণ্ড ইজ ন' ডিফাৰেণ্ট তুমি যিটো কৰি আছা মই যিটো কৰি আছোঁ তাত একো বেলেগ হৈ থকা নাই একেই কথা উই আৰ অল ট্ৰাইং টু প্ৰুভ আৱাৰ চেল্ভছ আৰু ল'ৰা মানুহ এটা যিদিনাখন ৱেন হি বিকামছ আ মেন ইজ দ্য ডে ৱেন হি ফিলছ হি ইজ ৰেছপনচিবল ৰেছপনচিবিলিটি যিদিনাখনৰ পৰা ল'লোঁ সেইদিনাখনৰ পৰা হি বিকামছ আ মেন এণ্ড ৱেন ইউ বিকাম আ মেন ইউ চিম্পলি ডু হোৱাট ইউ ডু বেষ্ট এণ্ড ইউ ডু ইট উইথ ইয়'ৰ ফুল হাৰ্ট একদম অন্তৰৰ পৰা কৰিব লাগে সঁচা অন্তৰেৰে কৰিব লাগে লাইক আই চে মই যেনেকৈ কওঁ সুখৰ কথা যে সুখ গন্তব্যস্থান নহয় সুখ দিশহে মাথো ঠিক তেনেকৈ এই দায়িত্ব কৰ্ম এইবিলাকো কিন্তু এদিন মই পাম এদিন মোৰ হ'ব এদিন মই লেজেণ্ড হ'ম এইবিলাক কথা ভাবিব নালাগে কাম কৰি যাব লাগে
এই লিভিং লেজেণ্ড শব্দটোৱে বহুত বস্তু নষ্ট কৰি পেলালে ইউ কেনট বি এ লিভিং লেজেণ্ড ইটছ এ মিছন'মাৰ কাৰণ লেজেণ্ড হ'ব লাগিলে ইউ হেভ টু লিভ লেগেচি বিহাইণ্ড ইফ ইউ ডোণ্ট লিভ ইউ ডোণ্ট বিকাম এ লেজেণ্ড লেজেণ্ড হ'ব লাগিলে ইউ হেভ টু লিভ এ লেগেচি বিহাইণ্ড লেগেচি এৰি যাব লাগিলে মই পৃথিৱীৰ পৰা নাইকিয়া হ'ব লাগিব মানে জীৱন্ত কিম্বদন্তী বুলি পৃথিৱীত কোনো বস্তু নাই আচলতে কিম্বদন্তী মানে হি ইজ গন হি হেজ লেফ্ট এ লেগেচি গতিকে এইবিলাক চিন্তা আমি আজিৰ পৰাই কিয় কৰোঁ মোৰ কথা হৈছে যে আমি কেৱল কাম কৰিব লাগে এতিয়া চকীখনত বহি থাকোঁতে যিমান এটেণ্টিভলি তুমি মোৰ কথাখিনি শুনি আছা এই কনচেনট্ৰেশ্যন এই এটেনশ্যনটোৱেতো লাগে অলপ পিছতেই ৰিয়েলাইজ কৰিবা কিমান সময় গ'ল চ' দৌৰি থকা সময়ত মানুহে হাই বাই নকৰে নহয় ছাইডত তেতিয়া অকল দৌৰে দৌৰি মেডেল লোৱাৰ সময়ত হাই বাই কৰে ঠিক তেনেকৈ এতিয়া উই ষ্টিল ৱৰ্কিং আমি কাম কৰি আছোঁ আমি খালি এইটোতেই কনচেনট্ৰেট কৰিলে হ'ল বেলেগ একো নালাগে আমাক বাকী মানুহে দেখিব নহয় হিউমেন নেচাৰ আমি এচিভমেণ্টৰ কাৰণে কৰোঁ কোনোবাই যদি ভাবিছে যে মোক পইচা লাগে তেওঁ পইচা পাব জীৱনত মান সন্মান দি দিব লাগিব কাৰোবাক যদি মান সন্মান লাগে তেওঁ চাগে জীৱনত পইচা নাহিবই কোনোদিন তেওঁ মান সন্মান পাবগৈ যাক যি লাগে সি লৈ লয় চব মানুহে যাক যি লাগে লৈ লয় এই আপোনাৰ ট্ৰানজিশ্যনটো মনত আছেনে এজন ল'ৰাৰ পৰা এটা মেনলৈ আছে অলপমান কওক না কাৰণ মানে আমি যিদিনাখন দেউতা ঢুকাল সেইদিনাখনৰ পৰা আই বিকেম এ মেন মই যিদিনাখন দেউতাৰ চকীত বহিবলগীয়া হ'ল সেইদিনাখনৰ পৰা আই বিকেম এ মেন আই হেড দ্য থিংকিং যে মই যি লাগে তাকে কৰিম গাত জোৰ আছে ইমান এলিজিবিলিটি নাই চাকৰি নাপাওঁ কিবা নাপাওঁ ঠেলাটো চলাব পাৰিম হোটেল এখনতো দিব পাৰিম মাত কথা ভালকৈ ব্যৱহাৰ কৰিব জানো 10জন মানুহ মোৰ তাত বেছি আহিব আজিও সেইটো কনফিডেঞ্চ লৈয়ে চলি আছোঁ গতিকে মোৰ আই বিকেম এ মেন দ্য ডে আই বিকেম ৰেছপনচিবল যে এতিয়া মই মাক দেউতা যেনেকৈ ৰাখিছিল তেনেকৈ মাক ৰাখিব লাগিব ভাইটিৰ দায়িত্ব মই তেনেকৈ ল'ব লাগিব যেনেকৈ দেউতাই লৈছিলে মোৰ দায়িত্ব মই ল'ব লাগিব ঘৰখনৰ দায়িত্ব মই ল'ব লাগিব এণ্ড দেন আই ফাউণ্ড আউট যে এইটো 24 আৱাৰ জব হৈ গ'ল দেখোন 24 ঘণ্টীয়া কাম শুই থকাৰ কাৰণে সময় নাই আগতে শুই থাকোঁতে কনচিডাৰেশ্যন আছিল কাৰণ মই শুই থাকোঁতে দেউতাই চাইছিল এতিয়া মই শুই থাকোঁতেও ময়েই চাব লাগিব টোপনিটোও পাতল হৈ গ'ল এতিয়া লাহে লাহে টোপনি কমি আহিছে গতিকে তেতিয়াহে মই গম পাইছোঁ যে আই এম মেচিয়ৰিং ইভেন মোৰ ইভেন ফাষ্টাৰ গতিকে ইট অল ডিপেণ্ডছ অন দেট দ্য ডে ইউ বিকাম ৰেছপনচিবল ইউ বিকাম এ মেন তাৰ আগলৈকে বহুত মানুহ আছে যিয়ে 60 বছৰ বয়সলৈকে ল'ৰা হৈ থাকে গতিকে আৰু বহুত ল'ৰা ছোৱালী আছে যিয়ে 12 বছৰ বয়সতে মেন হি বিকামছ এ মেন তেওঁ এজন মানুহ হৈ পৰে গতিকে সেইটো তেনেকুৱা কোনো ডিমাৰ্কেশ্যন নাথাকে হোৱাট ইউ আৰ ডুইং ইজ দ্য ছেইম থিং দেট আই এম ডুইং মোৰ লাইনটো বেলেগ কামটো বেলেগ তোমাৰ লাইন বেলেগ তোমাৰ কাম বেলেগ ৰিকুৱাৰমেণ্ট বেলেগ মোৰ ৰিকুৱাৰমেণ্ট বেলেগ মানে এই কথাটো মই এইকাৰণে সুধিলোঁ কাৰণ কেতিয়াবা আমাৰ ইয়াতে গেষ্ট আহিলে আমি আলোচনা কৰিব ট্ৰাই কৰোঁ যে ল'ৰা মানুহ এটাৰ কথা সাধাৰণতে মানে ইন আ চ' কল পেট্ৰিয়াৰ্কেল ছ'চাইটি আজিকালি সেই এমফেচিছটো নিদিয়া হ'ল আৰু এইটো বস্তু মানি লোৱা হ'ল যে ল'ৰা মানুহ হয় সি কৰিবই তাৰ বাহিৰে আমি পাতোচোন সেই কথাটো আমি নাপাতোঁ বাট ইন মেনি কেচেছ বহুখিনি সময়ত আমি এইটো বস্তু শুনো যে এই ৰেছপনচিবিলিটি লোৱাটোৰ যোনটো এডেড প্ৰেছাৰ তাৰপিছত নিজে ভাল লগা কামটো কৰি থকা তাৰপিছত চবকে চোৱাটো বা এটা ল'ৰা মানুহৰ মনত যোনটো এটা প্ৰশ্ন আহে যে মই বিয়া পাতাটো উদ্দেশ্য নহয় সেইটো এটা এডেড ৰেছপনচিবিলিটি হ'ব মই এইকাৰণে সুধি আছোঁ কাৰণ হয়তো একদম আৰ্লি 30sত হওক বা ইন দি এণ্ড অফ দ্য 20s এইখিনি চিন্তা হোৱা আৰম্ভ হৈ যায় আপুনি কেনেকৈ ডিল কৰিছিল এই চিন্তাবিলাকৰ লগত মইতো বিয়া নাপাতো বুলি আছিলোঁ গতিকে মই বিয়া পাতোতে 35 বছৰ পাৰ হৈ গ'ল তেতিয়াহে বিয়া পাতিছোঁ তালৈকে নাপাতো বুলিয়ে ভাবিছোঁ এডেড ৰেছপনচিবিলিটি আৰু কি হ'ব মানে এইখিনি কথা এডেড ৰেছপনচিবিলিটি আকৌ আহিব মইতো যিগৰাকী মানুহক মই বিয়া পাতি আনিম তেওঁৰ প্ৰতিও মোৰ ৰেছপনচিবিলিটি থাকিব হোৱাট ইফ দ্য টু ৰেছপনচিবিলিটিজ কাম ইন টু এ কনফ্লিক্ট মাৰ প্ৰতি থকা ৰেছপনচিবিলিটি আৰু গৃহিণীৰ প্ৰতি থকা ৰেছপনচিবিলিটি যদি কনফ্লিক্ট হয় কি হ'ব চ' আই ৱাজ স্কেয়াৰ্ড ভয় খাইছিলোঁ আৰু ভয় খোৱাটো স্বাভাৱিক গতিকে মই সেইকাৰণে আই নেভাৰ থট যে নালাগে বাদ দে থ এইটো পাৰ্ট বন্ধই কৰ যে যদি এনেকুৱা হয় যে বন্ধু বান্ধৱৰ লগতে সময় কটাই ৰিক্ৰিয়েশ্যনটো ল'ম ভিডিঅ' গেম খেলিম চিনেমা চাম তো ৰিক্ৰিয়েশ্যন হৈ যাব আৰু এইটো এনেকুৱা এটা বস্তু যে ইফ ইউ থিংক ভেৰি ডিপলি ল'ৰা ছোৱালীকেইটা মোৰ জন্ম হ'ল সিহঁতৰ মুখখন দেখিলোঁ কাৰণেহে সিহঁতৰ প্ৰতি ইমান মোহ সিহঁতে জন্ম নোহোৱা হ'লেতো মোৰ মোহে নহ'লে কোনোদিন গতিকে এইটো সেই দেওনাখন পাৰ কৰাৰে কথা যিদিনাখন ডিচাইড কৰিলোঁ বিয়া পাতিম ল'ৰা ছোৱালী জন্ম দিম সেইদিনাখনে মানে বিফ'ৰ ডেট আই বিকেম এ মেন তাৰপিছতে চিন্তা কৰিব পাৰিলোঁ তাৰ আগলৈকে আহিব যে বয় ৰাতিপুৱা 4টালৈকে লগৰ ল'ৰাৰ লগত আড্ডা মাৰি পাৰ্টি কৰি ঘূৰি ফুৰোঁ ৰাতিপুৱা টিল 4 in the morning শ্বুটিং যিদিনাখন নাথাকে তো তেনেকৈ আহি ঘৰ সোমাওঁ নিচাৰ অৱস্থাত আহি ঘৰ সোমাওঁ আহি শুই যাওঁ 8 ঘণ্টামান শুওঁ 10 ঘণ্টামান শুওঁ হেংঅভাৰ ফালি তাৰপিছত সেইদিনাখন কাম নাই ইটো সিটো কৰি সময় কটালোঁ আৰু শ্বুটিং অহাৰ পৰা আকৌ 2 দিন আগৰ পৰা আকৌ মই
লাগি যাওঁ কামত শ্বুটিং কৰিব লাগিব এতিয়া অলপমান ভাল দেখিব লাগিব জিম চিম গ'লোঁ কিবা কিবি কৰিলোঁ জিমটো বাৰু মই ৰেগুলাৰলি গৈয়ে থাকোঁ কিন্তু বাকী মেইনটেনেঞ্চ আৰু যে অলপ ডায়েটটো কাটোঁ মোক কৰোঁ তেতিয়া আই ৱাজ নট এ মেন দেন আই ৱাজ এ বয় দ্য ডে আই বিকেম এ মেন আই আণ্ডাৰষ্টুড এণ্ড আই হেড ৰেচপেক্ট ফৰ এভৰি ওৱান মোৰ অপজিটত থিয় হৈ থকা মানুহজনৰ ফিয়াৰটো ইনচিকিউৰিটিটো মই ৰেচপেক্ট কৰিবলৈ শিকি গ'লোঁ যে তেওঁতো মোক ভয় খাবই ডেফিনেটলি স্বাভাৱিক কথা তো মই কিয় বেয়া পাওঁ সেইটোৰ কাৰণে এটলিষ্ট হি ইজ ওৱান পাৰ্চন হু ইজ প্ৰুভিং দেট আই হেভ মেটেল ইন মি মোৰ ভিতৰত এনেকুৱা বস্তু আছে যিটো তেওঁ ভয় খাব লাগে চ' তেওঁতো মোক সেইটোৱেই দিছে গতিকে তেওঁক মই একজেক্টলি শত্ৰু বুলি নাভাবোঁ কিন্তু সেই কিকটোও তেওঁৰ পৰা আহি আছে অফক'ৰ্ছ তেওঁৱে মোক দৌৰাই আছে এতিয়ালৈকে নহ'লে মই নদৌৰিলোঁ হয় মই ৰৈ দিলোঁ হয় যে বাদশ্বাহ কণ মে বহি দিলোঁ নহ'ব নহয় আৰু এজন মানুহ আছে মোৰ ছিটটো ল'বলৈ ৰেডি তেতিয়াহে মই কম্পিট কৰিম গতিকে এইটো লাগে মাজত এটা ইমান ধৰণৰ এটা কথা ওলাইছিলে তুমি শুনিছিলা নাই যে এটা ফয়দৰ মানুহে খুব লিখি আছিলে যে ৰবি শৰ্মাই যতীন বৰাৰ এখন কি চিনেমা ৰাঘৱ ফ্লপ কৰাবলৈ লাগি আছে কিবা লাগি আছে মোৰ ইমান সময় নাই প্ৰথম কথা আই ডোণ্ট হেভ টাইম আৰু দ্বিতীয় কথা মই যতীনৰ ইম্পৰ্টেঞ্চটো চিনেমাত বিৰাট বুজি পাওঁ যতীন বৰা যদি নাথাকিল হয় ৰবি শৰ্মাও নহ'ল হয় ৰবি শৰ্মাক আজি ৰবি শৰ্মা হৈ থাকিবলৈ বাধ্য কৰোৱা মানুহজন যতীন বৰাৰ প্ৰেজেঞ্চটো যে হি হেজ অলৱেজ বিন এ কনষ্টেণ্ট চেলেঞ্জ টু মি তো তেওঁক মই শত্ৰু বুলি ভাবি তেওঁক এলিমিনেট কৰি দিলে মোৰ চেলেঞ্জ নাইকিয়া হৈ যাব চিনেমা যদি 6খন বছৰটোত মোৰেই আহে 3 নম্বৰখনৰ পিছত মই নিজেই ব'ৰ হৈ যাম মোক চাই চাই মাজত চিনেমা লাগিব নহয় মোক বেলেগৰ কম্পেয়াৰ কৰিবলৈ গতিকে মোক লাগিব যতীন বৰা মোৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট এই মিছকনচেপশ্যনটো মানুহৰ আঁতৰক আৰু মোৰ ইমান সময় নাই মই ভালকৈ জানো মই কি কৰিব পাৰোঁ আৰু তাতকৈ বেছি ভালকৈ জানো মই কি কৰিব নোৱাৰোঁ যিটো নোৱাৰোঁ যদি কোনোবাই পাৰে তেওঁক চেলুট কৰোঁতে মোৰ ইগ' হাৰ্ট অলপো নহয় মই খুব ছেল্ফ ৰেচপেক্ট থকা মানুহ কিন্তু মই ইগ'ইষ্টিক নহয় কেনেকৈ এইটো ডিমাৰ্কেট কৰে ছেল্ফ ৰেচপেক্ট থকা মানুহে নিজৰ পইণ্ট বা নিজৰ এডামেঞ্চিটো নিজতকৈ ওপৰৰ স্তৰৰ মানুহৰ লগত দেখুৱায় আৰু ইগ' থকা মানুহে নিজৰ ছেল্ফ ৰেচপেক্ট আৰু এডামেঞ্চিটো তাতকৈ তলত থকা মানুহখিনিৰ ওপৰত দেখুৱায় ডিফাৰেঞ্চ যতীন বৰা আৰু আপোনাৰ কথাটো কওঁতে মোৰ এইকেইদিনত ভাইমণ্ডাৰ মই য়েছ টিজাৰটো বা ট্ৰেইলাৰখন আছে মই চিনেমাখন এতিয়ালৈ চোৱা হোৱা নাছিল তাতে মই দেখিছিলোঁ যে আপোনালোক দুজন একেলগে আহিল আৰু যি ছলমান খান শ্বাহৰুখ খানৰ এটা কথা আমি চলি থকা দেখি থাকোঁ তেনেকুৱা এটা ধৰক নেৰেটিভ এটা দেখি থাকোঁ মই গম পোৱা নাছিলোঁ যে অসমত ফেচবুকক ইমান ছিৰিয়াছলি লয় মই অনেষ্টলি ভাবিছিলোঁ ফেচবুকত অকল ফটো এলবাম দিয়ে ময়ে সেইটো কৰি আছিলোঁ আনটিল লাষ্ট ইয়াৰ মই গম পালোঁ নাই ইয়াৰে অডিয়েঞ্চটো লাগিব এতিয়া মই দেখিলোঁ ফেচবুকত এটা পষ্ট দিয়া মানে এনেই ফেচবুকত লিখি দিয়া নহয় কালি মিডিয়াৰ হেডলাইনো হৈ যাব পাৰে ইমান ছিৰিয়াছলি লয় আৰু তেতিয়া যেতিয়া ৰাঘৱ ওলাইছিল সেই সময়ত দেখিলোঁ যে অসমৰ ইণ্ডাষ্ট্ৰীত এনেই আমাৰ ফিল্মৰ বহুখিনি সময়ত অভাৱ হৈ থাকে নতুন ভাল ভাল ফিল্মছ বাজেট বাঢ়ি আছে তাৰপিছত এটা ট্ৰেণ্ড দেখি গ'ল বয়কট ৰাঘৱ বুলি আৰু ট্ৰেণ্ডটোত দেখা গ'ল যে চিনেমাখন ইন চাম ৱে অৰ দি আদাৰ টানিবলৈ বহুত চেষ্টা কৰিলে তেতিয়া আপুনি কোৱাৰ নিচিনাই এই দুটা ডিফাৰেঞ্চ আহি গ'ল যে আপোনাৰ ফেন ক্লাবৰ মানুহ তেওঁৰ ফেন ক্লাবৰ মানুহ মানে মই ফেন ক্লাব কনচেপ্টটো তেতিয়া বুজি পালোঁ যে ৱাও ইমান পাৱাৰফুল নহ'লেতো এনেই দিছিলোঁ যে জুবিন গাৰ্গক ক্ৰিটিচাইজ কৰিলে ফেন ক্লাবৰকেইটাই পিটি দিব পাৰে বাট এই ফেন ক্লাবৰ বস্তুটোৱে যে এই নেৰেটিভ বস্তুটো সৃষ্টি কৰি পেলাই যে তেওঁৰ চিনেমাখন চলিব নিদিয়ে হয়তো আপুনিও এইটো ফেচ কৰিছে ডেফিনেটলি যে আপোনাৰ চিনেমাখন ওলালে এটা লবি থাকিব যোনে টানিবলৈ চেষ্টা কৰি থাকে মোক বাৰু ক'লে মই নুশুনো কাৰণ মই মোৰ বেলেগৰ কাৰণে মই কথাবিলাক শুনোহে ডিচিশ্যন কিন্তু ময়েই লওঁ কাৰণ মইহে আচলতে মোক চিনেমাত পৰ্ট্ৰে কৰোঁতে মই অকলে মই নহয় তাত মোৰ স্পট বয়টোৱে মোক চাহ দিয়ে গতিকে হি ইজ অলছ' এ পাৰ্ট অফ মাই নেম মোৰ ডিৰেক্টৰজনো ইজ এ পাৰ্ট অফ মাই নেম মোৰ মেকআপ আৰ্টিষ্টজনো ইজ পাৰ্ট অফ মাই নেম মেকআপ আৰ্টিষ্টজনে আৰু মই মিলিহে আমি যাতে মোৰ নামটো হয়গৈ গতিকে তাত মই বুজি পাওঁ কিন্তু পাৰ্চনেল লাইফত ইট ইজ অলৱেজ মি হু উইল টেক দ্য ডিচিশ্যন আৰু সেইকাৰণে ময়েই ব্লেমটো ল'ম যদি ছামথিং গ'জ ৰং আই উইল টেক দ্য ব্লেম আৰু যদি ইফ ইট গ'জ ৰাইট আই উইল গিভ ক্ৰেডিট টু মি গতিকে মই সেইটো বস্তু মোৰ একদম ক্লিয়াৰ গতিকে মোক কোনোবাই প্ৰৰোচনা কৰিলে মোক কোনোবাই কিবা কথা লগালে মই যে বিশ্বাস কৰিম তাৰ কোনো মানে নাই বাট এই যে যোনটো আপুনি ক'লে যে এই লিখিছিল কিবা এটা ভিত্তিত লিখিছিল কিবা এটা এনেকুৱা জানো ভিত্তিটো থাকিলে ভিত্তিটোহে দিব লাগিছিল গোৱাল গালি কিয় পাৰিলে মোৰ হাতত যদি এভিডেঞ্চ থাকে যে অবয়বে ৰবি শৰ্মাৰ বিষয়ে এনেকুৱা কথা কৈছে মই এভিডেঞ্চটোৱে ডাইৰেক্ট দি দিম মই কিয় কৈ থাকিম এনেকুৱা দাড়ি থকা এফালে কাণফুল পিন্ধা ল'ৰা এটাই
যিয়ে পডকাষ্ট চলায় সি মোক বেয়াকৈ কৈছে বুলি মই কিয় ক'ম? মই পাগল নেকি? সেইটো এটা কিন্তু ট্ৰেণ্ড আছে দেই, নামটো নোলোৱাকৈ যে বৰ্ণনা কৰে। ডেট মিনছ হাফ ট্ৰুথ, সেইটোৱেই আধা ট্ৰুথ। তুমি যদি আহি মোক কালি কোৱা যে অমুকে আপোনাৰ বিষয়ে বেয়াকৈ কৈছে দাদা, আপুনি কিন্তু নক'ব মই কৈছোঁ বুলি, মইতো 0% বিশ্বাস নকৰোঁ এইটো কথাত। কাৰণ তুমি যদি সঁচা কথা ক'লা হয়, তুমি মোক ক'লা হয় যে সি কৈছে, আপুনি তাক সোধক, মই তাৰ মুখৰ আগত কৈ দিম সি কৈছিল নে নাই, তেতিয়া মই ক'ম। নহ'লে যিটো মানুহৰ মোৰ আগত কোৱাৰ দম নাই তোমাৰ আগত কৈছে, সেই কথাটো মইতো নিয়মতে জানিবই নালাগে। বাট সেইখিনি কথাই ক'ৰবাত আমাক বৰ্ডাৰ কৰে ন? ডেফিনেটলি। সেইকাৰণে মই কওঁ যে এই ডিমাৰ্কেট কৰি থ'ব লাগে লাইনবিলাক, কিমানলৈকে কৰিম কিমানলৈকে নকৰোঁ। 2 লাখ টকা দিলে কাম কৰিম, 1,99,999 টকা দিলেও নকৰোঁ, এই ডিমাৰ্কেশ্যনটো থাকিব লাগে। পাঞ্চুৱেলিটি, ডিচিপ্লিন, য়েছ, কোনটো আপুনি ভাবে যে বেছি দৰকাৰী? দুইটাই। এটা যদি কওঁ, না, দুটাই। অকল পাঞ্চুৱেল হ'লাই যেনিবা তুমি ডিচিপ্লিন নহয়, তেতিয়াও তোমাৰ কোনো দাম নাই। আৰু অকল ডিচিপ্লিন হ'লা যেনিবা এণ্ড ইউ আৰ নট পাঞ্চুৱেল, তেতিয়াও কোনো কাম নাই। সভা শেষ হোৱাৰ পিছত তুমি গৈ পালা, তুমি বিৰাট টেলেণ্টেড মানুহ, কি লাভটো হ'ল? এই দুইটাই ইম্পৰ্টেণ্ট, সমান লেভেলৰ ইম্পৰ্টেণ্ট। আৰু মইতো কওঁ যে পলাইটনেছ মানে পাঞ্চুৱেলিটি ইজ পলাইটনেছ অফ দ্য কিংছ। ৰজাই কেনেকৈ বুজাব যে তেওঁ এজন খুব বিনয়ী মানুহ বুলি? তেওঁ সময়ত আহিব, তেওঁৰ কাৰণেতো চব ৰৈ থাকিব, তথাপি তেওঁ যেতিয়া সময়ত আহে তেতিয়া সেইটো তেওঁৰ গ্ৰেটনেছটো আৰু বঢ়াই দিয়ে, তেওঁৰ মহানতাটো আৰু বঢ়াই দিয়ে। গতিকে পলাইটনেছ যেনেকৈ মানে পাঞ্চুৱেলিটি যেনেকৈ লাগে তেনেকৈ ডিচিপ্লিনো লাগিব, নহ'লে পাঞ্চুৱেলিটি মই কৰিম কি? আপুনি ভাবেনে এতিয়াৰ বৰ্তমান সময়ত নতুন যিমান ল'ৰা ছোৱালী আহি আছে চিনেমাত, যেনেকুৱা ধৰণৰ ব্ৰেক থ্ৰু এটা হৈ আছে, আজিকালি এটা বস্তু দেখা গৈছে যে কালি আপোনালোকৰ চিনেমাখিনি মই আপুনি বুলি চাব যাম, এটা হিৰ'ইক চেণ্ট্ৰিক থাকে। আৰু এতিয়া ৰিচেণ্টলি কেইখনমান যি চিনেমা ওলাইছে তাতে আমি বহুখিনি কথা ষ্টৰি বেছো দেখি আছোঁ, যে ষ্টৰিটোৰ কাৰণে আমি চাব গৈ আছোঁ। এজ এন অডিয়েঞ্চ আপুনি কোনটো প্ৰিফাৰ কৰে? কেনেকুৱা ধৰণৰ ফিউচাৰ অসমীয়া চিনেমাত হ'ব লাগে? নহয়, ইট ইজ নট এবাউট প্ৰেফাৰেঞ্চ, ইট ইজ এবাউট ডিফাৰেণ্ট কালাৰ্ছ ৰিকুৱাৰ্ড ফৰ এ পেইণ্টিং। আমি যদি উদ্যোগটোক, যদি চলচ্চিত্ৰ উদ্যোগটোক যদি আমি পেইণ্টিং বুলি ভাবোঁ, তেতিয়াহ'লে বিভিন্ন ৰঙেৰে তাক ৰং দিব লাগিব। সেই বিভিন্ন ৰঙৰ ভিতৰত এটা ৰং এইটো, য'ত এখন চিনেমা এজন ষ্টাৰ কাষ্ট লৈ পেলাই চলিব, আৰু এখন চিনেমা কণ্টেণ্ট বেছড হ'ব, এখন চিনেমা পেৰেলেল হ'ব যিটোৱে এনেকুৱা এটা কণ্টেণ্ট দাঙি ধৰিব which speaks about my culture, my region। গতিকে এইবিলাক বিভিন্ন ধৰণৰ বস্তু লাগিব নহয়। কিন্তু ইয়াতে ৰিকুৱাৰমেণ্টবিলাক আমি যদি চাওঁ, যে আজি যদি এজন প্ৰযোজকে বা এজন ডিৰেক্টৰে ভাবে যে মই যিটো কাহিনী লৈ চিনেমা কৰিম, এই কাহিনীটো ইমান বহল যে মোক ইয়াতে 6 কোটি টকাৰ বাজেট লাগিব, নহ'লে মই এইখন কৰিব নোৱাৰিম। ইয়াত যেনিবা বৃহৎ বৃহৎ অট্টালিকাৰ কথা আছে, দামী দামী গাড়ীৰ কথা আছে, হেলিকপ্টাৰ, তেতিয়া তেওঁ সেইটো সপোন কেতিয়াও পূৰাব নোৱাৰিব যদি তেওঁ অকল কণ্টেণ্ট বেছড কাম এটা কৰোঁ বুলি ভাবোঁ। কাৰণ ৰিটাৰ্ণিং গেৰেণ্টিটো, অ'পেনিংটো যে ভাল হ'ব, সেইটো কিজন এজন ব্যক্তিৰ নামত হ'ব। এই কথাটো আমিৰ খানে কৈছিলে বহুত দিন আগতে, যেতিয়া সুধিছিলে তেওঁক যে ছোৱালীখিনিয়ে কম পইচা পায় ইণ্ডাষ্ট্ৰীত, মতা মানুহখিনিয়ে বেছি পইচা পায়, এইটো এটা এক ধৰণৰ মানে ছেক্সুৱেল ডিছক্ৰিমিনেশ্যন নহয়নে বাৰু? আমিৰ খানে কৈছে ইট ইজ নট এবাউট ডেট। কাৰণ আমাৰ কেমেৰামেনটোও মতা মানুহ, তেওঁ মোতকৈ কম পইচা পায়। কিয়? কাৰণ তেওঁৰ নামত তেওঁ চিনেমাখনৰ ৰিটাৰ্ণটো মাৰ্কেটৰ পৰা গেৰেণ্টি দিব নোৱাৰে। চ' ৰিজনটো হৈছে সেইটোৱে। গতিকে যদি আজি মোৰ কণ্টেণ্ট হয় যে আজি যদি মই পেহেলগাম এটেক লৈ পেলাই যদি কৰোঁ, তাত মই কোনটো কেৰেক্টাৰ কৰিম? সেইটো মোৰ কেৰেক্টাৰে নাই তাত। না মই টেৰৰিষ্ট হ'ব পাৰোঁ, না তাত এনেকুৱা এজন পুলিচ অফিচাৰ আছে যিয়ে হিৰো, যিয়ে আল্টিমেটলি গৈ পেহেলগামত গোটেই কৰা মানুহখিনিক মাৰি পেলালে, তেনেকুৱা ষ্টৰি তাত একো নাই। গতিকে তাত মই ক'ত কাষ্ট হ'ম? মইতো ফিট নহওঁ। চ' ডেটছ এ ডিফাৰেণ্ট জনাৰ ফিল্ম। আৰু ইটোত যদি মই ৰিকাভাৰীৰ কথা ভাবোঁ 6.5 কোটি টকা, তেতিয়াহ'লে মোক এজন ষ্টাৰ ফেচ লাগিব, মোক যতীন বৰাক লাগিব তাত। তেতিয়াহে যতীন বৰাৰ ফেন ফলোইং অলৰেডি ফিক্সড, যে যতীন বৰা অলৰেডি ইমানখিনি আহিবই, গতিকে মই ব্ৰেক ইভেনটো কৰিম, তো মই ছেফ হৈ গ'লোঁ। গতিকে দিজ আৰ ডিফাৰেণ্ট থিংছ। চ' এট দি এণ্ড ইটছ অলৱেজ কেলকুলেশ্যন। ইটছ অলৱেজ এবাউট কেলকুলেশ্যন। মেথছ অকল কিতাপৰ বহীতহে কামত নাহে, বাকী জীৱনত চবতে আহে। ট্ৰিগন'মেট্ৰিটো নাহে। ট্ৰিগন'মেট্ৰিটো কেতিয়াও নাহে, কাৰণ আমি মিস্ত্ৰীক পইচা দিলে সি জুখি দিব ন উঠি। মোক এংগল আৰু ছানৰ এলিভেশ্যন কিয় লাগে? কোনে ছাঁ চাই পেলাই কিমান ডিগ্ৰীত ছাঁ পৰিছে আমি হিচাব নালাগে, সেই ৰছীডাল নালাগে, সিহঁতি ৰছী মাৰি উঠি দিব নে পটকে? আছেতো সেইবিলাক নালাগে নহয়। লগ যে কৰালে, লগৰ টেবুলখন দেখোন লগত লৈয়ে যাব লাগে পৰীক্ষা হললৈ। এলজেব্ৰা নালাগে, মেথছ তাত নালাগে, মেথছ ইয়াত লাগে।
সঁচাকৈ এডিশ্যন লাগে এডিশ্যন আমি ক'ত মুখেৰে কৰি থাকিম আমি এনেও কেলকুলেটৰ ইউজ কৰোঁ নহ'লে মোবাইলটো ইউজ কৰোঁ চ' ইটছ নাথিং অফ দ্যাট চৰ্ট মোৰ তেতিয়া মনতো নাই হিষ্ট্ৰীত মই কি পঢ়িছিলোঁ কিন্তু মোক এতিয়া ইনফৰ্মেশ্যন লাগে মই লগে লগে গুগল মাৰোঁ পাই যাওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কি কয় আপুনি এক্সপ্ল'ৰ কৰিছেনে চি লাইক এনিথিং এণ্ড এভৰিথিং ইন দিছ হোল ৱাইড ৱৰ্ল্ড প্ৰত্যেকটা বস্তু তাৰ বেয়া ভাল সমানেই আছে AI if used intelligently will be a huge help এতিয়া আমি AIৰ মাজেৰে জেনেৰেটেড আমি ভাইমণ্ডাক দেখা পালোঁ চ' AI জেনেৰেটেড নাইকিয়া হৈ যোৱা পৃথিৱীৰ পৰা মানুহ এটা আমি দেখা পালোঁ চ' ইকুৱেল ইম্পৰ্টেঞ্চ জেনেটিক ইঞ্জিনিয়াৰিঙো যদি তেওঁলোকে ড'ডো ৰিভাইভ কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে এক্সটিংক্ট হৈ যোৱা জন্তুবিলাক বুলফ এটা কৰিলে তেওঁলোকে চ' দিজ আৰ তাৰ বহুত ভাল বেয়া বহুত ছাইড আছে if it goes wrong তেতিয়া আমি বেয়া বুলি কৈ দিওঁ if it does right it's good so AI is also very intelligent and very wonderful instrument that we have provided we do not misuse it আমি যদি misuse নকৰোঁ তাক বঢ়িয়া বস্তু আমাৰ চিনেমাত কামত আহিব এতিয়া মই অদ্ভুত বস্তু ৰিক্ৰিয়েট কৰিব পাৰিম চ' মোৰ কাৰণেতো ইটছ এ ব্লেছিং এতিয়া কাইলৈ বোলে পৰহিলে মই নাজানো যদি AI এনেকুৱা এটা ফৰ্ম লৈ লয় যে AI ষ্ট্ৰাকচাৰ্ড এটা ভাৰ্চুৱেল ইমেজ এটা আইডেণ্টিটি এটা পাৰ্চনা এটা এণ্টিটি যদি সি যদি এটা ষ্টাৰ হৈ বহি যায় এক জেগাত তাক যিয়ে কোনো লগ নাপায় কেতিয়াও কিন্তু হি ইজ দেয়াৰ তাৰ সাংঘাতিক ফল'য়িং তাৰ সি ডেফিনেটলি ৰিয়েল কেৰেক্টাৰ এটাৰ মাৰ্কেট এটাতো অলপতো মাৰিবই খাব কিন্তু ৰিয়েল কেৰেক্টাৰকেইটাও যদি আমি জীয়াই ৰাখিম বুলি ভাবোঁ যে আজি ৰজনীকান্তক যদি চাউথে কেতিয়াও মৰিবলৈ নিদিয়ে তেওঁ নাইকিয়া হৈ যোৱাৰ পাছতো যদি ৰজনীকান্তৰ AI যদি চিনেমা বনায়ে থাকে তেতিয়াহ'লে ইটছ এ গিফ্ট গতিকে চ' দুইটা বস্তু আমাক চব বস্তুৰ ক্ষেত্ৰত তুমি মানে ভগৱানে বনোৱা বস্তুকেইটাৰ ভিতৰতো আপেলটো বনাইছে আপেলটো খালে ভাল মানে আপেল এ ডে কিপছ দ্য ডক্টৰ এৱে বুলি কয় আৰু সেই আপেলটোৰ ভিতৰত থকা গুটিটোত আকৌ চাইনাইড থাকে ভগৱানে বনোৱা বস্তু যদি তেনেকুৱা আছে AI কি বস্তু এতিয়া নতুন চিনেমাখনৰ মই ট্ৰেইলাৰ দেখিলোঁ ৰুদ্ৰৰ নাজানো সেনেকুৱা ৰোল এটাৰ লগত আপোনাক ৰিলেট কৰা হৈ গ'লো আজিকালি চ' নতুন কি পাম আমি এইখনত ৰুদ্ৰ মই একদম ফ্ৰেংকলি কওঁ মই নাজানো মোৰ প্ৰযোজকে মোৰ পৰিচালকে মোক ভাল পাব নে বেয়া পাব মই এইবিলাক কথা চিন্তা নকৰোঁ আৰু তেওঁলোকেও মোক তেনেকেই একচেপ্ট কৰা হৈ গ'ল এতিয়া গতিকে মই ফ্ৰীলি ক'ব পাৰোঁ চ' ৰুদ্ৰ ইজ এ ষ্টৰী উইচ মানে ইজ এ ফিল্ম যিটোৰ কাহিনীটো নহয় বৰ চিৰিয়েলিছ ধুনীয়া ইন এ চেন্স বহুত টুইষ্ট এণ্ড টাৰ্ণছ আছে গতিকে ইম'চনেল অডিয়েঞ্চখিনি ইনক্লুডিং দ্য লেডিজ যিখিনি মাইকী মানুহে ঘৰত ধুনীয়াকৈ চিৰিয়েল এখন এনজয় কৰে তেওঁলোকে সাংঘাতিক ভাল পাব আপছ এণ্ড ডাউনছ এণ্ড টুৱেষ্টছ বিভিন্ন এলিমেণ্টছ ৰিজনেল চেণ্টিমেণ্টৰ পৰা আৰম্ভ কৰি যেনে ৰঘুপতি আছিলে ৰঘুপতি ৱাজ এ ভেৰি ব্যক্তিকেন্দ্ৰিক এখন চিনেমা য'ত এজন ব্যক্তিৰ জীৱনত এনেকুৱা আহিলে সংঘাত তেওঁ মাৰপিট কৰিলে এজনক মাৰি দিলে চিনেমা শেষ তো ইয়াত কি হৈছে নেশ্যনেল ছিকিউৰিটিৰ ইছ্যুটো লৈ তাৰ আলম লৈ এটা ব্যক্তিগত জীৱনক আমি ফ'ল' কৰিছোঁ গতিকে তাত মানে দুটা ধৰণৰ বস্তু হৈছে ইট ইজ য়েট ইনফৰ্মেটিভ যে এনেকুৱা ধৰণৰ এটা চিন্তাধাৰা হৈ থাকিব পাৰে নেশ্যনেল লেভেলৰ ছিকিউৰিটিৰ ক্ষেত্ৰত পলিটিক্সৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ ছিক্ৰেট এজেঞ্চিবিলাকৰ ক্ষেত্ৰত আৰু লগতে ৰুদ্ৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোৰ জীৱন কাহিনীটোও চলি আছে গতিকে ই মানে লাৰ্জাৰ বিগাৰ কেনভাছ এটাত এটা ব্যক্তিৰ কাহিনী এটা আমি বিৰাট ধুনীয়াকৈ উপস্থাপন কৰিছোঁ তাতে চেণ্টিমেণ্টেল ইম'চনেল ভেৰাইটি ধেৰ আছে গতিকে তাত মোৰ পাৰ্চপেক্টিভৰ পৰা ষ্টৰিটো হিৰইনৰ পাৰ্চপেক্টিভৰ পৰা ষ্টৰিটো ছাপৰ্টিং এক্টৰবিলাকৰ পাৰ্চপেক্টিভৰ পৰা ষ্টৰিটো এণ্টাগনিষ্টৰ যিটো পাৰ্চপেক্টিভ সেইটোও তাতে নেৰেশ্যনটো ইমান ধুনীয়াকৈ দিয়া হৈছে জাষ্টিফাই কৰা হৈছে ইজ জাষ্টিফাইড ইন ওৱান ৱে এনেকৈ চিন্তা কৰা তেনেকুৱা এটা ফয়দৰ মানুহ আছে গতিকে সেই আটাইবোৰ এলিমেণ্ট মিলি পেলাই যেতিয়া ডাঙৰ পৰ্দাত মই ৰুদ্ৰ চাইছোঁ ইট হেড এ হিউজ ইম্পেক্ট বিৰাট ধুনীয়া ইম্পেক্ট এটা আছে বাকী কোনোবাই অমুকত মেকআপ অলপ বেছি হৈছে তমুকত পোহৰ অলপ বেছি হৈছে এইবিলাকতো চলি থাকিব সেইবিলাক নহয় আমি ছবি এখন নিৰ্মাণ কৰোঁ ফ্ৰেগমেণ্ট হিচাপে একদম টুকুৰা মানে একদম সৰু সৰু মাইক্ৰ' বিটছ লৈ আমি চিনেমাখন তৈয়াৰ কৰোঁ তাৰমানে মানুহে তেতিয়া কম্পেয়াৰ কৰি পাব কমন অডিয়েঞ্চে যদি তেওঁলোকে এবাৰ চিন্তা কৰি চায় যে 2 ঘণ্টা 15 মিনিটত চাই দিয়া চিনেমাখন শ্বুট কৰোঁতে আমাৰ 70 দিন লাগে তাৰমানে এটা দিনৰ ক্ষেত্ৰতেই 2 ঘণ্টা 15 মিনিটটো কিমান সৰু ৰেচিঅ' 70 দিনত 2 ঘণ্টা 15 মিনিটটো কিমান সৰু ৰেচিঅ' তাৰমানে কিমান সৰু সৰু টুকুৰা মিলাই আমাৰ এখন চিনেমা শ্বুটিং কৰোঁতেই অকল যায় পষ্ট প্ৰডাকশ্যন আছেই প্ৰি প্ৰডাকশ্যন আছেই গতিকে তেনেকুৱা এটা বিভিন্নজনৰ 200-150-200 মানুহৰ মাথা মিলি পেলাই কৰা কাম এটাত ক'ৰবাত অলপতো মতানৈক্য হ'লেই তাত এটা বেয়া লগা এলিমেণ্ট এটা থাকিবই আমি আটায়ে জানো এইটো মিছা কথা ৰবি শৰ্মা মৰা নাই তথাপিও কান্দো চিনেমাত মৰিলে
গতিকে এনেকুৱা ধৰণৰ মিছা যেতিয়া আমি একচেপ্ট কৰোঁ তেতিয়াহ'লে উইথ ফ্লজ যদি এখন চিনেমা চায়ো দিয়ে চিনেমাখনে যদি কেৰি লৈ গুচি গৈছে মই এইখনক ভাল চিনেমা বুলিয়েই কওঁ সদায় তেনেকুৱা ফ্লজ জুৰাছিক পাৰ্কতো আছে তেনেকুৱা ফ্লজ তাতো তেওঁলোকৰ চিনত ক'ৰবাত বুম ইন হৈছে গতিকে এইবিলাক হৈ থাকিব কিন্তু চিনেমা ৱাইজ মানুহে হলত গৈ এটলিষ্ট এনেকুৱা এখন চিনেমা চাব যিখন চিনেমা চাই তেওঁলোকৰ পইচাটো ৰিটাৰ্ণটো পোৱা যেন লাগিব পইচাটো অপচয় নহ'ল আমাৰ গতিকে আই এম হেপী এবাউট ইট মোৰ কেৰেক্টাৰটোৰ 2-3টা ডিমেনশ্যন আছে 2-3টা লুক আছে এই গোটেইকেইটা লুকেই বেলেগ ধৰণৰ মোৰটো কৰি মোৰ বিৰাট ভাল লাগিছে চুটি দীঘলটো মজা লাগিছে গতিকে আৰু আদিল দাৰ লগত কাম কৰাৰ সুবিধা পালোঁ এইবাৰ ইমান দীঘলীয়া সময়ত আদিল দাক এজ এন এক্টৰ পাই বিৰাট ভাল লাগিল এজ এ পাৰ্চন ভাল লাগিল কাম কৰি ভাল লাগিল তেওঁৰ লগত কৰা সময়খিনি চিনবিলাক ভাল লাগিল তাৰে আউটপুটটো ভাল হৈছে নতুন নতুন এক্টৰ এতিয়া নন্দিনী ৱাজ এ চাইল্ড এক্টৰ মোৰ লগত চিনেমাত নাও শ্বি ইজ মাই হিৰ'ইন দেৰ গতিকে তেওঁৰ লগত কাম কৰা এটা নতুন অভিজ্ঞতা অৰ্চিতা আগৰৱাল আহিল তেওঁৰ লগত কাম কৰাৰ অভিজ্ঞতা বেলেগ ধৰণৰ ডিৰেক্টৰৰ আজি যিটো পাৰ্চপেক্টিভ ৰূপক গগৈ পুলকদাৰ পৰা যথেষ্ট ইনস্পায়াৰ্ড গতিকে তেওঁৰ লগত কাম কৰি আকৌ বেলেগ ধৰণৰ এটা ভাল লাগিল গতিকে অ'ভাৰঅল মোৰ ৰুদ্ৰৰ এক্সপিৰিয়েঞ্চটো খুব ধুনীয়া প্ৰডিউচাৰ্ছ ভেৰি গুড ভেৰি নিট পলিছড আৰু বিৰাট পলাইট পিপল গতিকে আৰু যিমান আমি আৰ্টিষ্টৰ লগত কাম কৰিলোঁ জয়ৰ লগত কাম কৰিলোঁ জয়ৰ লগত বহুত দিনৰ মূৰত কাম কৰিলোঁ ছাচ এ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ ছাচ এ ৱাণ্ডাৰফুল হিউমেন বিং হি ইজ তেনেকৈ পুৰণি শিল্পী যিখিনি আহিলে ছবিখনত ড্ৰামা বেকগ্ৰাউণ্ডৰ বহুত এক্টৰ্ছ আহিলে দে ৱে ছ' নেচাৰেল ইন এ ফিল্ম গতিকে মোৰ অ'ভাৰঅল আই হেড গ্ৰেট ফান বহুত ৱাইড ভেৰাইটিত কাম হৈছিল মাজতে এটা ফাইট চিনত মোৰ মুখত গ্লাছৰ হেৰি স্প্লিণ্টাৰ্ছ সোমাই গৈছিলে এনেইতো সেই মাথাত ভাঙা গ্লাছটোত গ্লাছ নাথাকে নহয় সেইটো নহয় এইটো আমি বেলেগ এটা জেগাত ব্লাষ্ট এফেক্ট এটা লগাইছিলোঁ একুৱেৰিয়াম এটাত অ'কে তো একুৱেৰিয়ামত যিটো ব্লাষ্ট এফেক্ট লগাইছিলোঁ একুৱেৰিয়ামটো এনেকুৱা সময়ত ফাটিল যিটো আচলতে সিনিমত ফাটিব নালাগিছিলে জাষ্ট এ মেছআপ এইটো কাৰো গাত দুখ নাই মই যিখিনি সময়ত ৰোল কৰি সন্মুখেৰে যাব লাগে মোৰ মুখৰ ওচৰত থাকোঁতে মানে ব্লাষ্ট হৈ গ'ল সেইটো গতিকে হওঁতে গোটেই 2.5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰৰ স্প্লিণ্টাৰ্ছ মুখত সোমাই গ'ল গ্লাছৰ কিন্তু ঈশ্বৰ আৰু মোৰ ভাল পোৱা মানুহখিনিৰ আশীৰ্বাদ চাগে যিটো আছে ক'ৰবাত দাগ আছে সেইবিলাক মানে দীঘলকৈ সোমাল পথালিকৈ সোমোৱা হ'লে ফালি পেলালে হয় মুখখন কিন্তু দীঘলকৈ সোমাল চ' আই ৱাজ ছেভড গতিকে ছেফ যেতিয়া আৰু সেইটো কথা পাতি একো লাভ নাই মুঠতে ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ মোৰ অলপমান দম বাঢ়িলে যে আৰু অলপ ৰিস্ক ল'ব পাৰোঁ আৰু ষ্টাণ্ট কৰিব পাৰোঁ মইতো ভাল পাওঁ ৰিস্ক লৈ কাম কৰি ভাল লাগিলে চ' অ'ভাৰঅল ৰুদ্ৰ ইজ এ ৱাণ্ডাৰফুল মুভি যিখন হলত মানুহে এনজয় কৰিব পইচাটো লোকচান হোৱা যেন নালাগিব তাৰমানে আৰু ভাবিবলৈ চিন্তা কৰিবলৈ ইমান শ্ল' নহয় চিনেমাখন খুব ফাষ্ট খুব পটাপট গৈছে BGM ভাল কৰিছে এডিটিঙো ভাল হৈছে ছ'ফাৰ আৰু গোটেই প্ৰেজেণ্টেশ্যন ষ্টাইলটো মানে ঠিক একেবাৰে বেছি মডাৰ্ণো নহয় যে মানুহে বুজি নাপায় একেবাৰে আমাৰ আগৰ ট্ৰেণ্ডত আমি যিটো ধৰণে খুব লেহেম গতিত কৰি থকা কামো নহয় মাজত কিবা এটা হৈছে গতিকে মই ভাবোঁ ৰুদ্ৰ উইল মেক এ গুড ইম্পেক্ট মই ট্ৰেইলাৰ লঞ্চৰ সময়তো দেখিছিলোঁ গাত জুই লগাই সোমাই গৈছে মানে ওৱান অফ দ্য ফাৰ্ষ্ট সেইবিলাক গেমিক আৰু অলপমান বাট দেন সেইটোতো ইন আ ৱে এটা হিষ্টৰিক মুভমেণ্টে হ'ব যে সেনেকুৱা এটা ষ্টাণ্ট কেৰি আউট কৰাটো তেনেকুৱা এটা ষ্টাণ্ট মই পিছত গম পালোঁ ভয় লাগেনে এয়া যে কিবা কাৰণে বোলে তেলটো বেলেগ জেগাত লাগি আছিল অলপ নালাগিল বোলে সেই ভয়টো চাগে লাগে বেলেগৰ মোৰ নালাগে কাৰণ মই অকল ভগৱান মানে হেৰি নহয় ভগৱান মানি চলা মানুহ নহয় মই ভগৱান বিশ্বাসী মানুহ গতিকে যিটো হ'বলগীয়া আছে সেইটো হ'বই ইমান ভাবি থাকি লাভ নাই বেছি ভাবি থাকিলে কামবিলাক কৰিবলৈ জোৰটো কমি যায় ফ'ৰ্চটো কমি যায় ইমান নাভাবোঁ কিছুমান কামটো অলপমান বিমছতো কৰিব লাগে কিছুমান কাম অলপমান জোচতো কৰিব লাগে গতিকে মোক যেতিয়া ক'লে তেওঁলোকে কৰিব লাগে ঋষিকেশে আহি ক'লে মই বোলো মই কৰিম মোক সোধাও নাই কি কৰিব ষ্টাণ্ট এটা কৰিম বোলে হ'ব মই কৰিম ক'লে কি কৰিবি ষ্টাণ্ট বোলে এনেকৈ গাত জুই লগাই সোমাব বোলো হ'ব খালি তই ছেফটিটো চাবি বিকজ আই হেভ গট আনাডাৰ মুভি সেইখিনি মই শ্বুটিং চলি আছে মই শ্বুটিংটোৰ মাজত বহি দিব নোৱাৰিম তাৰমানে বোলে বহুত লছ হ'ব নাই নাই আমি ফুল ছেফটি চাম যে ওৱান অফ দ্য বেষ্ট পাইৰ'টেকনিক্স যিয়ে কৰে ভাৰতবৰ্ষত তেওঁক লৈ আহিম তেওঁক আনিলোঁ তেওঁক এদিন ৰিহাৰ্চেল কৰিলোঁ মৰ্ণিং কৰি পেলাই ইভিনিং আমি হেৰিটো কৰিলোঁ তাৰপিছতহে তেওঁ যেতিয়া ইণ্টাৰভিউ দিছে তেওঁ যেতিয়া মোক কৈছে তেতিয়া মই তেওঁক সুধিছোঁ বোলে এই ষ্টাণ্টটো মই আগতে দেখিছোঁ অক্ষয় কুমাৰে কৰা তো কৈছে যে অক্ষয় কুমাৰে কৰা মানে আগতে তেওঁৱেই কৰিছে আৰু কোনো কৰা নাই চ' ইউ আৰ দ্য ছেকেণ্ড ওৱান ইন ইণ্ডিয়া ভাৰতবৰ্ষত আপুনি দ্বিতীয়জন তেতিয়া অলপ ভাল লাগিছে ভাল লাগিব ডেফিনেটলি ভাল লাগিব আকৌ সেইবিলাকেই লৈ এটা গেমিক কৰিবলৈ দিলে যে দেৰ ৱাজ জাষ্ট এ শ্ব' ডেট ৰুদ্ৰ ইমান ষ্ট্ৰং এটা কেৰেক্টাৰ এই জুই চুই ভয় নকৰে মানে এনেকুৱা ধৰণৰ চ' এটা সেই ইমেজ এটা ক্ৰিয়েট কৰিবলৈ হ'লে সিমানখিনি ৰিস্ক ল'বই লাগিব মই ল'লোঁ মোৰ ভাল লাগিলে আই হেড এ গ্ৰেট এক্সপিৰিয়েঞ্চ আৰু তাৰপিছত এতিয়া যেতিয়া চিনেমাখন প্ৰায় ওলাল 6 জুন আই গেছ 6 জুনত ৰিলিজ হ'ব এতিয়া যদি মই অলপ মেথছটো বুজিব যাওঁ হা যে আজিৰ তাৰিখত অসমীয়া ফিল্ম এখন আমি কেতিয়া ছাকচেছফুল হোৱা বুলি ক'ব পাৰোঁ
ৰঘুপতিৰ ক্ষেত্ৰত আমি দেখিছিলোঁ বক্স অফিচত অলমষ্ট 10-12 CR ওচৰ আছিল 14 CR 14 CR নিয়াৰিং 14 CR চ' সিমানখিনি লোৱাৰ পিছত আমি কি কেলকুলেশ্যনত একচুৱেলি এখন চিনেমা ছাকচেছফুল বুলি ক'ব পাৰোঁ কনচিডাৰিং ডেট আমাৰ ইয়াতে যিমান ফিল্মৰ মানুহ আহে কেতিয়াবা এটা ডাঙৰ কমপ্লেইন থাকে যে আমাৰ ইয়াতে হল বহুত কম চ' মই আপোনাৰ পৰা জানিব খোজোঁ যে হোৱাট শ্বুড বি দি কেলকুলেশ্যন যে চিনেমা এখন হিট হৈ আছে ন এতিয়া কথা হৈছে হল কম বুলি কৈ থাকি মই চিনেমা নবনোৱাকৈ থাকিব নোৱাৰোঁ মোৰ ঘৰততো খানা চলি থাকিব লাগিব ল'ৰা ছোৱালীকেইটাৰ ইণ্ডাষ্ট্ৰীত মোৰ লগত জড়িত আৰু 100-150 মানুহ তেওঁলোকৰো পোহপাল হৈ থাকিব লাগিব গতিকে মই চিনেমা নবনোৱাকৈ থাকিব নোৱাৰোঁ চ' ৱেন ইট কামছ টু আ গেম অফ কোৱাণ্টিটি মানে হেৰি যে মোৰ হল ইমান কম আছে তেতিয়াহ'লে মই ডিউৰেশ্যনত খেলিম যে যদি হল মোৰ কম আছে মই আৰু দীঘলীয়া দিন চলিব পৰাকৈ চিনেমাখন বনাব লাগিব চ' আল্টিমেটলি আকৌ সেই কোৱালিটিৰ কথাই চিনেমা যদি ভাল হয় সি খুব ডাঙৰ ৱাইড এটা আমি ৰিলিজ কৰি পেলাই যদি আমি যদি 2000 স্ক্ৰীণ থাকিল হয় এসপ্তাহ চলিলে যিটো পইচা হ'ব সেইটো আমাৰ 100টা প্লাছ চিনেমা হল আছে সেইটোত আমি যদি 3 মাহ চলাব পাৰোঁ তেতিয়া একে ৰিজাল্টেই হ'ব গতিকে মই অলপ দীঘলীয়া যাওক সেইটোৱে আশা কৰিম গতিকে সেইটোৱে কেলকুলেশ্যন বেলেগ একো নাই বাকীটো আৰু আমাৰ অলৰেডি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ চিনেমাৰ যিটো ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো অলৰেডি ডিমাৰ্কেট হেৰি কৰি থৈছে বনাই থৈছে তাৰ হিচাপততো এপ্ৰক্সিমেটলি চবেই লোৱাৰ পিছত 40% মান আহে আমাৰ প্ৰযোজকৰ হাতলৈ 40%হে আহে 60% এক্সিবিটাৰ ডিষ্ট্ৰিবিউটাৰ হেৰিয়ে লৈয়ে যায় চৰকাৰে লৈয়ে যায় গতিকে বাকী আহে এইখিনি গতিকে একো ছাপৰ্ট নোপোৱাকৈ কৰি থকা ইণ্ডাষ্ট্ৰী এটা খুব কম ছাপৰ্টেৰে কৰি থকা একো বুলি ক'ব নাপায় আচলতে খুব কম ছাপৰ্ট পাই কৰি থকা ইণ্ডাষ্ট্ৰীটোৱে যেতিয়া কালি এটা খোলা ময়দান পাই যাব কিমান ভাল কৰিব সেইটো এটা আশা সেইটো এটা সপোন মনত লৈ জীয়াই আছোঁ কাম কৰি আছোঁ গতিকে কেলকুলেশ্যন সিমানখিনিয়ে আমি জানো যে দুগুণ পইচা হ'লে উই উইল ব্ৰেক ইভেন তাতকৈ বেছি হ'লে প্ৰফিট সেইটোৱে কেলকুলেশ্যন এতিয়া চিনেমা এখনৰ বাজেটটো বঢ়াব হ'লে আমাৰ এতিয়া প্ৰডিউচাৰ্ছৰ খুব নেচেচেৰী হ'ব আজিকালি দেখিছোঁ বাহিৰৰো বহুত প্ৰডিউচাৰ্ছ আহিছে অসমলৈ কাম কৰাও তেওঁলোকে আৰম্ভ কৰিছে চ' এই যে প্ৰডিউচাৰ কনচেপ্টটো মই বাহিৰত বহুত শুনি থাকোঁ যে এক্টাৰ্ছে নিজে প্ৰডিউচ কৰা আৰম্ভ কৰি আছে আৰু তাৰপিছত মই এটা ডাঙৰ ভেকিউম দেখোঁ যে OTTত এভেইলেবল নাথাকে ছাপ'জ এখন ধুনীয়া অসমীয়া চিনেমা ওলাল মই কিবা কাৰণে হলত মিছ আউট কৰিলোঁ তাক আকৌ নতুনকৈ চাবলৈ মোৰ তাত সুযোগ নাথাকে কাৰণ আমি OTT প্লেটফৰ্মছ নাপাওঁ অসমত যি OTT আছে সেইকেইটা মই এপ এটা চাগে তাতকৈ বেটাৰ বনাই দিম ইমানে বেছি লেধেমা এপ বনাই মানে চ' এই OTTৰ ভেকিউমটো কেনেকৈ ভৰপূৰ কৰিব পাৰি আমাৰ ইয়াতে পচিবল নহয় এতিয়া উই হেভ টু ইনভাইট কিছুমান ডাঙৰ ডাঙৰ নাম আছে যিবিলাক যেনে এতিয়া জি বাংলা চলি আছে বুলি তেওঁলোকৰ এটা আছে নিজা এপ আছে তেওঁলোকৰ মেঘালয়ৰ নিজা এপ আছে চ' আমি গতিকে আমিও আচলতে কৰিব পাৰোঁ কিন্তু কথা হৈছে যে OTT প্লেটফৰ্ম এটা কৰোঁতে আমি হাতী কিনাৰ নিচিনা কথা হাতী এটা কিনিলে নহ'ব তাক খোৱাবও লাগিব তাক থ'বলৈ জেগাও লাগিব লগত এটা মাওতো লাগিব গতিকে এই OTTও তেনেকুৱা বস্তু যে OTT এটা আমি খুলি দি পেলাই আৰম্ভ কৰিম বুলি ক'লে নহ'ব আগে উই হেভ টু হেভ এ হিউজ কালেকশ্যন অফ মুভিজ এটা হিউজ কালেকশ্যন অফ মুভি কেতিয়া হ'ব যেতিয়া আমি মুভি প্ৰডিউচাৰটোক লুক্ৰেটিভ এটা পইচা দিম আৰু তেওঁ নিজৰ চিনেমাখন আমাক দিব ৰাইটটো কপি ৰাইটটো দিব পাৰ্চিয়েল ৰাইটেই হওক এনুৱেল ৰাইটেই হওক মানে বা পেৰেনিয়েলেই হওক পাৰপিচুইটি হওক গতিকে এতিয়া ঘটনা হৈছে যে তেওঁলোকে পইচাই অফাৰ কৰে ইমান কম যে 6 কোটি টকাৰে কৰা চিনেমাখন তেওঁলোকে কিনিব আহে 50,000 টকা 50,000 টকা কোনে দিব তাতকৈ নালাগে মোৰ চিনেমা মোৰ তাতে পৰি থাকক 50,000 টকা দিব আহে গতিকে তাতে ক'ব যে নালাগে তাকে মোৰ চিনেমাখন পৰি থাকক মই কেতিয়াবা যদি পাৰিলোঁ আকৌ দেখুৱাম আকৌ কিবা কৰি থাকক আৰু এনেকুৱা ধৰণৰ হ'লে নহ'ব ইয়াতে আমাৰ এনেকুৱা হ'ব লাগে যে বাহিৰতে যিটো ধৰণৰ ছিষ্টেম চলে যে OTT এটাই ৰাইটটো কিনিব যে চিনেমাখন যদি নিৰ্মাণ কৰোঁতে যদি 6 কোটি টকা গৈছে যিটো নহয় তেওঁলোকৰতো বহুত বেছি আমাৰহে মই মেক্সিমাম কথা কৈ আছোঁ যেতিয়ালৈকে 6 কোটি কৰাই নাই কোনো তো 6 কোটি টকা চিনেমা হৈছে আমি 6 কোটি টকা দি দিম আপোনাক আপুনি চিনেমাখন আমাক দি দিয়ক ন' প্ৰফিট পূৰা দি দিব গতিকে তাকো তেওঁলোকৰ লগত কণ্ট্ৰেক্ট থাকে যে হলত নামাৰ লগে লগে চিনেমাখন আমাৰ গতিকে হলত যিমান দিন চলিলে তাৰপৰা তেওঁলোকে আগৰ পৰা এডভাৰটাইজ কৰি দিয়ে যে এইটো OTTত আহি আছে অমুক চিনেমা তো কিছুমান অডিয়েঞ্চ থাকে যিয়ে হললৈ যাবলৈ প্ৰেফাৰ নকৰে কিছুমান অডিয়েঞ্চ থাকে যিবিলাকে হললৈ যাব নোৱাৰে হয় শাৰীৰিক অসুবিধা থাকিব পাৰে নহয় ব্যস্ততা থাকিব পাৰে নহয় তেওঁ এনেকুৱা জেগাত কাম কৰি আছে য'ৰ পৰা তেওঁ হলৰ এক্সেছ নাপায় গতিকে তেওঁ আৰামছে ৰৈ দিয়ে যে মই OTTত ঘৰত বহি পেলাই পিছত চাম আহিবই হলৰ পৰা নামিলে OTTত এভেইলেবল হ'ব চ' সেইটো হৈছে সিহঁতৰ
এচিয়ৰেঞ্চ OTT প্লেটফৰ্মৰ যে আমি পইচাটো উলিয়াই ল'ম এই চিনেমাখনৰ ডিমাণ্ড বা চাহিদা আছে আমি 2টা লেংগুৱেজত ডাব কৰি দিব আল্টিমেটলি 3টা লেংগুৱেজত এভেইলেবল হ'ব চিনেমা মোৰ বেংগলী মানুহ এজনো চাব পাৰিব হিন্দী ভাষী এজনো চাব পাৰিব অসমীয়াখনো চাব পাৰিব তেতিয়া হলত যিটো লাগে সেইটো হৈছে পুৰা প্ৰফিট অ'কে গতিকে প্ৰডিউচাৰে চিনেমা বনাবলৈ সাহস কৰিব দ্যাটছ এ গুড থিং ন ইটছ এ ভেৰি গুড থিং ইট ইজ দ্য মষ্ট ৰিকুৱায়াৰ্ড থিং ৰাইট নাও এতিয়া বনাবলৈ আচলতে চবে এটা উৎসাহ পাব যে মোৰ এটলিষ্ট লছ নহয় কিন্তু মই কোনো নহয় যে OTT প্লেটফৰ্মছেই নাই প্লেটফৰ্মছ অহা নাই বাহিৰৰ পৰা আমি ইনভাইট কৰা নাই আৰু তেওঁলোকে এতিয়ালৈকে আমাক ছেপাৰেটলি এটা আইডেণ্টিটি দিবলৈ পৰা নাই বিভিন্ন কাৰণত আমাক আদাৰ্ছৰ কেটেগৰীত থৈ দিছে অসমীয়া বুলি কোনো তেওঁলোকৰ এটা হেৰি নাই গতিকে সেইটো এটা আমাৰ ফল্ট হৈ আছে আমি এনেকুৱা কমাৰ্চিয়েল চিনেমা দিব পৰা নাই যিটো কমাৰ্চিয়েল চিনেমাই নেশ্যনেল লেভেলত আমাৰ কাহিনী ক'ব যিটোৰ প্ৰতি জানিবলৈ মানুহ আগ্ৰহী হ'ব তেনেকুৱা ধৰণৰ বস্তুও আমাৰ হোৱা নাছিলে যিবিলাক হৈছিলে সেইবিলাক আগৰ আছিলে প্ৰিণ্ট আছিলে সেইবিলাক প্ৰিণ্ট এতিয়া হয়তো কোনোবা ক্লাছিক কোনোবা হেৰিয়ে লৈছে কিন্তু পিছৰ চিনেমাবিলাক ল'ব পৰা নাই আমাৰ চিনেমাবিলাকো মজলীয়া এটা ডিপাৰ্টমেণ্টত পৰি আছে যে সি না নতুন নিউ কণ্টেণ্ট হৈছে না সি পুৰণা কণ্টেণ্টৰ লগত ক্লাছিক বুলি এক্লেইমড হৈছে গতিকে আমাৰ মানুহখিনিও মাজত পৰি আছে কিন্তু OTT প্লেটফৰ্মছ লাগিব যিয়ে OTT প্লেটফৰ্মছ কৰিছে তেওঁলোকে আল্টিমেটলি উপায় নাপায় কণ্টেণ্টত নিজৰ ইণ্টাৰভিউকে দিছে বাট ডেট ৱণ্ট ৱৰ্ক মানুহে পইচা দি পেলাই সেইবিলাক নাচায় পইচা দি মানুহে চিনেমাৰ ৱাইড ভেৰাইটি লাগিব চইচ লাগিব যে ইমান চিনেমা আছে ইয়াৰ ভিতৰত এইখন চাব পাম আজি মইতো 100% গেৰেণ্টি দিব পাৰোঁ যে এনেকুৱা এটা OTT প্লেটফৰ্ম যদি হয় যিটো প্লেটফৰ্মত আমাৰ ভৱেন শইকীয়া ছাৰৰ চিনেমাবিলাকৰ পৰা আৰম্ভ কৰি যদি আজিৰ তাৰিখত আমি চাওঁ ৰঘুপতিলৈকে যদি আমি কৰোঁ বা চিকাৰলৈকে যদি কৰোঁ লেটেষ্ট চিনেমাখনলৈকে যদি আমি দিওঁ ডেফিনেটলি মানুহে ছাবস্ক্ৰাইব কৰিব তেওঁৰ যি মন যায় তাকে বোলে এইখন চিনেমা মোক খুব ভাল লাগে মই আকৌ চাম বুলি কৈ তেওঁ লৈ থৈ দিব 300 টকা এটা মাহে দিয়াটো একো ডাঙৰ কথা নহয় মানুহে চিগাৰেট এপেকেটত 200 টকা যায় গতিকে সেইটো তেওঁৰ কাৰণে একো ডাঙৰ কথা নহয় কিন্তু কথা হৈছে যে আমাৰ তেনেকুৱা এটা OTT প্লেটফৰ্ম আছে জানো নাই নহয় তেওঁলোকে অকল 3-4খন চিনেমা লৈ কণ্টেণ্ট কৰি 2খন ৱেব ছিৰিজ অন মানে হেৰি কনষ্ট্ৰাকশ্যন তেনেকৈতো OTT প্লেটফৰ্ম চলিব গতিকে তাত হিউজ ইনভেষ্টমেণ্ট লাগে আৰু যিমান আমি এপটো বনাওঁতে লাগে তাতকৈ কিজানি 2000 টাইমছ মোৰ পইচা লাগিব এই আগৰ চিনেমাবিলাকৰ আমি কিনি পেলাই তাত আৰ্কাইভ কৰাটো আৰু দিনবোৰ ভাল আছিল ন মাৰি দিছিল যে মই সেইটো শুনিছিলোঁ পেন ড্ৰাইভত লৈ আনে বজাই দিয়ে সেইটোও কৰিব পাৰি সেইটো এটা চলি থাকে গতিকে এনেকুৱা ধৰণৰ বস্তু পুৰা ফিল্ম মেকাৰজনকে মানে পিটি দিয়া টাইপ কথা গতিকে আমাৰ সেই বস্তুখিনি যদি ধুনীয়াকৈ হয় তেতিয়াহ'লে মই ভাবোঁ ইণ্ডাষ্ট্ৰিটো ভাল কৰিব আৰু আমাৰ ইয়াতে যিমান টেলেণ্ট আছে এইবিলাক টেলেণ্টে বাহিৰত কাম কৰি আছে বৰ দুখ লাগে এতিয়া ইমান মানুহ বাহিৰত যোৱা চব মানুহ আমাৰ বাহিৰতে কৰি আছে ব্ৰেইন ড্ৰেইনটো আমাৰ হৈয়ে আছে তাতে এডিটৰ যিকেইটা ভাল আছে সেইকেইটা অসমীয়া মিউজিচিয়ান যিমানকেইটা আছে সেইকেইটা অসমীয়া গান কৰি থকা মানুহ ডিৰেকশ্যন কৰিবলৈ যোৱা মানুহ ভাল অসমীয়া সেইবিলাক চব আমাৰ ইয়াৰ পৰা গুচি গৈছেগৈ কাৰণ ইয়াত জানে যে তেওঁলোকে যুঁজি থাকিলে তেওঁলোকৰ পিছৰ জেনেৰেশ্যনতে কাম পাব কিন্তু তেওঁৰ জীৱনটো বৰবাদ হৈ যাব আৰু এই ৰিজিড কনচেপ্টটোৰ কথা কি ভাবে যে কালচাৰেলি আমি যে এটা ৰিজিডনেছ এটা মেইনটেইন কৰোঁ যে মই ইমান একচেপ্টেঞ্চ নহয় নতুন চেঞ্জৰ লগত মই ভাবি লওঁ নাই এইটো আমাৰ কালচাৰ বেয়া হৈছে এইটো অপমান হৈছে এইটো কিন্তু মই মানো আমি অসমীয়া মানুহবোৰ অলপমান মানে আমি অতীত প্ৰিয় আমাৰ হেৰিটো আমি অতীত বস্তুবিলাক চব ভাল নতুনবিলাক চব বেয়া বুলি ভাবোঁ গতিকে আচলতে সেইটো নহয় নতুনতো আমাৰ ক্ৰিয়েটিভ মানুহ আছে এতিয়া নতুনকৈ ওলোৱা যিখিনি নতুন চামৰ ফিল্ম মেকাৰ্ছ দে আৰ ডুইং ৱাণ্ডাৰফুল জব মই সুব্ৰতৰ কথাই কওঁ আৰু নতুন ফিল্ম মেকাৰ যিমান আছে ভাস্কৰহঁত আছে এইবিলাক কৰে দে আৰ গুড ফিল্ম মেকাৰ্ছ ন সিহঁতিতো ধুনীয়া কাম কৰি আছে গতিকে মই সেই কনচেপ্টটোত নাভাবোঁ এই নতুন পেকেজত আহিব নতুন পেকেজ মানে এইটো নহয় যে আগৰ স্মৃতিবিলাক আমি ধৰি নাৰাখিলোঁ আমাৰতো আমি মানুহবোৰ এনেকুৱা যে আমি খাই উঠি পানী বটলটো পেলাই দিবলৈও বেয়া পাওঁ আকৌ পানী ভৰাই ফ্ৰিজত থৈ দিওঁ বটলটো পেলাবলৈ বেয়া পাওঁ তো আমি একচুৱেলি বিজনেছ পইণ্ট অফ ভিউৰ পৰা অসমীয়া মানুহে আজিলৈকে চিন্তা কৰিব নিশিকিলেই আমাৰ অসমীয়া মানুহে বিজনেছ কৰিব নাজানেই তাৰ কাৰণ এইটো নহয় যে তেওঁলোক এলেহুৱা তাৰ কাৰণ হৈছে এবাণ্ডেঞ্চ যে আমাৰ ঘৰত ইমান আছিলে যে আটাইতকৈ দুখীয়া মানুহটো আমাৰ মাছ আৰু ভাত খায় কিনাৰ নামতে অকল নিমখটো কিনে আমাৰ এটা সাগৰৰ পাৰ নাই কাৰণে নিমখটো কিনিবলগীয়া হয় তাৰ বাহিৰে বেলেগ বস্তু একো নিকিনে গতিকে এই ব্যৱসায় কেতিয়া শিকিব ব্যৱসায় নাজানো নহয় আমি ব্যৱসায় শিকিবলগীয়া হৈছে এতিয়া নতুনকৈ যে মই যে ক'ৰবালৈ গৈ কাৰোবাৰ বিষয়ে এষাৰ কৈ দিয়াটো তাৰ ব্যৱসায়িক দিশত লাভ হ'ব তাৰ পৰা যে মোৰো লাভ হ'ব লাগে সেইটো মই নাজানো নহয় আগতে মোকতো কেৱল গামোচা এখন দি বহুৱাই থৈ দিয়ে গতিকে গামোচা এখন লৈ মই জাপি এটা পিন্ধাই দিয়ে মই গুচি আহোঁ কিন্তু তেওঁ কিন্তু ব্যৱসায়িক দিশত লাভ কৰি থাকে এই আণ্ডাৰষ্টেণ্ডিংটো অহা আমাৰ বেছি দিন হোৱা নাই নহয় ঠিক
গামোচাখন কিন্তু হয় দেই, গামোচাখনৰ কিমান মূল্য আছে নোহোৱা বুলি মই কোৱা মানে নাই, কিন্তু নহয়, ষ্টেজত অকলে সেইখন পিন্ধোৱা কেনেকে হ'ব? ষ্টেজত মইতো পিন্ধোৱা গামোচা মইতো কেনেকে? পাচলি কিনিব গ'লে গামোচা দিলে মোক নিদিব পাচলি, বুজা নাই? মোক খুব ভাল পাওঁ, মই চুমা দিম বুলি ক'ব, মই চুমা দিলে মোক পাচলি নিদিব নহয়। মই বেংকত ইনষ্টলমেণ্ট দিব আছে, চুমা দিলে হ'ব জানো মেনেজাৰটো? নহ'ব নহয়, মইতো তাত পইচা দিব লাগিব। চ' ৱাই ডোণ্ট ইউ আণ্ডাৰষ্টেণ্ড দেট? গতিকে ইটছ অল এবাউট বিজনেছ, ইটছ অল এবাউট ডেভেলপমেণ্ট অফ এভৰি ওৱান। ইয়াতে বিজনেছ মানে কি, মই যদি ভাবোঁ যে মই চিনেমা মেকাৰটো ধনী হৈ যাব লাগে আৰু ইন দ্য প্ৰচেছ মই যদি মোৰ চিনেমা চোৱা মানুহখিনিক দুখীয়া কৰি ৰাখোঁ আৰু তেওঁলোক দুখীয়া হৈ থকাৰ বিষয়ে যদি নামাতোঁ, মোৰ চিনেমা চাবলৈ তেওঁলোকে পইচা ক'ৰ পৰা দিব? চ' ডেভেলপমেণ্ট হ'লে থ্ৰু আউট হ'ব লাগিব, নহয় জানো? মই যেনিবা বিৰাট দামী গাড়ী এখন কিনিলোঁ, যিখন গাড়ী পানী হ'লেও ফ্লাডতো চলি যাব পাৰিব। মোৰ আগৰখন আল্ট' নহয় জানো, সেইখনতো ফচি আছে, মই কেনেকৈ যাম ওপৰ দি উৰি? নহ'ব নহয়, অকলে ডেভেলপ কৰি নহ'বতো। ছ'চাইটি এগ্ৰিগেট চাই, ইয়াত কিমান পাৰ্চেণ্ট মানুহ কেন এফৰ্ড এন SUV, কিমান পাৰ্চেণ্ট মানুহে এখন অল টেৰেইন গাড়ী কিনিব পাৰে, তেতিয়াহে মই ক'ম যে মোৰখনো দৰকাৰী ভাই, কাৰণ চব গুচি যাব, মোৰ কাৰণে বেলেগ ৰৈ থাকিব লাগিব ন, সেইটো বেয়া হ'ব, ময়ো কিনিব লাগিব। চ' ডেট বিকামছ এ নেচেচেৰী দেন। এতিয়া কিন্তু ইট ইজ জাষ্ট আ মেয়াৰ লাক্সাৰী, জাষ্ট আ শ্ব' অফ। কাৰণ মোৰ আগৰ গাড়ীখনো ফচিব, সেইটো মই বাহানা দিব নোৱাৰোঁ যে মই পানী হ'লেও যাব পাৰিম। কেনেকৈ যাম? মোৰ আগত দুখন গাড়ী বহি আছে, ইটছ নট পচিবল। চ' সেইকাৰণে আমি ব্যৱসায়িক দিশত যেতিয়া সফল হ'ব লাগে বা আমি গ্ৰ' কৰিব লাগিব, তেতিয়া আমি চবৰে ডেভেলপমেণ্টটো চিন্তা কৰিব লাগিব। আমি চিন্তা কৰিব লাগিব যে আমাক চাহ দিয়া ল'ৰাটোৱে পইচা পাইছে নাই, আমাৰ হলৰ সন্মুখত থকা পাণ দোকানী বিক্ৰী বেছি হৈছে নাই, শ্ব' এটা বাঢ়িলে তাৰ বিক্ৰী বাঢ়িব। নহ'লেতো যিটো শ্ব' টাইমিং চলি আছে সেইটো টাইমিঙত চলি থাকে, কিন্তু আগতে যিমান হৈছিলে সিমানেই হ'ব। চিগাৰেট খোৱা মানুহটোৱে চিনেমা ফ্লপ হ'লেও চিগাৰেট খাব, হিট হ'লেও চিনেমা চাব, চিগাৰেট খাব, তাৰ বিক্ৰী একে থাকিল, কিন্তু এটা শ্ব' বাঢ়িব লাগিব ন। এটা শ্ব' বঢ়ালে হলৰ এমপ্লয়ীখিনিয়ে বোনাছ পাব লাগিব, এক্সট্ৰা পইচা পাব লাগিব, তেতিয়া আৰু এটা শ্ব' চলাব। তেতিয়া ঘৰলৈ গৈ পেলাই খানা নাখায়, ওচৰত ধাবাত যাব, তাত ধাবাৰ বিক্ৰী বাঢ়িব লাগিব, তেতিয়াহে ধাবাই মোক কেতিয়াবা গ'লে পইচা নোলোৱাকৈ খাবলৈ দিব মৰমতে, যে ৰবি শৰ্মা আহিছে আপুনি নালাগে তাৰ পইচা। এইটো হৈছে, ইট হেপেন টু মি আফটাৰ ৰঘুপতি, যে মই ধাবাত গৈছোঁ, তেওঁলোকে মোক কৈছে পইচা নালাগে। মই কিয়? মইতো বেয়া পাম এনেকৈ। কৈছে নহয় দাদা, আপোনাৰ ৰঘুপতি চলি থাকোঁতে ৰাতি 2টালৈকে মানুহ আহে, আমাৰ বিক্ৰী বহুত বাঢ়িলে এইকেইদিন, চ' এইদিন আজিতো আপুনি পইচা দিব নালাগে। চ' দেট ইজ ৱেৰ আই কল যে এইটো এটা কমাৰ্চিয়েল গ্ৰ'থ হৈছে, তেতিয়াহে বিজনেছটো কিন্তু অল ৰাউণ্ড হৈছে, অল অভাৰ গোটেই চবেই ইনকাম কৰিব লাগিব তাৰ পৰা। গতিকে যদিও ইলিগেল, ব্লেক আউটতো পইচা পাব লাগিব। ৰিচেণ্টলি অসমত কনচাৰ্ট ইকনমি বস্তুটো অলপ চৰ্চাত আহিল, যে কনচাৰ্ট ইয়াতে পাতিব লাগে। মই এটা বস্তু চালোঁ যে বাহিৰত এইবাৰ আহমেদাবাদৰ এক্সাম্পল, যেতিয়া কোল্ড প্লে গ'ল, দুদিনীয়া প্ৰগ্ৰেম এটাত 691 crores মান তেওঁলোকে কমালে, তাৰে অলমষ্ট 350 crores তাৰে লোকেল ইকনমিয়ে পালে। এখন ভেজ ষ্টেট, তাতে পূৰা হোটেল ভৰ্তি, খানা বিক্ৰী হ'ল, লোকেল ইকনমি এটা ডাঙৰ বুষ্টাপ পালে। এতিয়া অসমতো ছেইম এটা আমাৰ চৰকাৰৰ ফালৰ পৰা এইটো চিন্তা কৰিছে। কিন্তু অসমত যেতিয়া মই কনচাৰ্ট কনচেপ্টটো ভাবিব যাওঁ, মোৰ মনত আহে বিহু ফাংচনবোৰ। টিকেট লৈ কিনিব নালাগে, ফ্ৰীত আমি চাবলৈ যাওঁ। এতিয়া ৰিচেণ্টলি মৰ্মিতা মিত্ৰ বিৰাট চৰ্চাত আছে, তেওঁ গান এটাও এতিয়ালৈকে নিজৰ অৰিজিনেল গোৱা নাই, বৰঞ্চ জুবিন গাৰ্গৰ গানখিনি গাই আছে। যদি বাহিৰত চালোঁ, এইটোতো ডাঙৰ ষ্ট্ৰাইক মাৰি দিলে হয় বা ৰাইটছ ক্লেইম কৰি দিলে হয়, যাৰ অধীনত জুবিন দায়েও পইচা পাই থাকিলে। যদি সেই কনচেপ্টটোক আমি বুজিব যাওঁ যে অসমৰ বিহুৰ কালচাৰটোত আজিও কমাৰ্চিয়েলাইজ এনেকুৱা ধৰণে হোৱা নাই যে সি প্ৰফেচনেল হৈছে। সংস্কৃতি হিচাপততো আগৰটো নায়েই, মঞ্চ বিহুতটো অসমীয়া মই একো দেখা নাপাওঁ, তাতে গৈ খালি মই দম দি থকাহে দেখিলোঁ এতিয়া। বাট এই যোনটো কমাৰ্চিয়েলাইজ হোৱা নাই, এণ্ড দেন আমি ট্ৰাই কৰি আছোঁ আমি ইয়াতে কনচাৰ্ট ইকনমি আনিম, বাট আমাৰ ইয়াতে চলি থকা বস্তুখিনিকে আমি কমাৰ্চিয়েলাইজ কৰিব পৰা নাই। সেই কথাটোৰ ওপৰত কি কয়? কাৰণ সেনেকৈতো চিনেমা এখনতো টিভিত আগতে সেনেকেই বাজি থকা আমি দেখিলোঁ, যে যাৰ ৰিটাৰ্ণছ হয়তো ফিল্ম মেকাৰজনে নাপায়। তেনেকুৱা এটা সময়ত নতুন ল'ৰা ছোৱালী আজিকালি ইউটিউবত এখন ধুনীয়া ছিৰিজ বনাই দিয়ে, ইউটিউবত ছাকচেছফুল হোৱাৰ লগে লগে কিবা সাহসত তেওঁলোকে হলত যায়। বাট ডেফিনেটলি এই বস্তুটো 10-15 বছৰ তেওঁলোকে ছাষ্টেইন নকৰিবও পাৰে, তেতিয়াতো ইণ্ডাষ্ট্ৰি হিচাপে গ্ৰ'থ নাথাকিব কোনো এটা পইণ্টত। চ' এই যে এটা ইজি ট্ৰেণ্ডত গ্ৰ' কৰি কেৱল নিজৰ ইনকামটো কৰি আমি গুচি যাওঁ, বাট কোনো ধৰণৰ প্ৰফেচনেলিজিম নাথাকে যে এই গানটো মই গোৱাৰ লগে লগে মোৰ ৰাইটছ থাকিব। মানে আমাৰ ক্ষেত্ৰত আমাৰ ভিডিঅ'টো কোনোবাই এতিয়া প্লে' কৰি সি বজাই দিব, ইণ্টাৰনেটৰ বুলিহে ষ্ট্ৰাইকটো মাৰিব পাৰিলোঁ, বাট দেন অন আ ষ্টেজ আমি সেইটো বস্তু নোৱাৰিম, অন আ চিনেমা আমি সেই বস্তুটো নোৱাৰিম। এই ট্ৰেণ্ডটোৰ কথা কি কয় আপুনি? মানে একদম সঁচাকৈ ক'ব গ'লে মই এইটোৰ বিষয়ে খুব কম জ্ঞান মোৰ জ্ঞান কম, কাৰণ মই এই বিহু ফাংচনটোৰ লগত তেওঁলোকৰ ইকনমিটো কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হয় বা কেনেকৈ তেওঁলোকৰ বাজেটটো ফ্ল' কৰে মই নাজানো। মই ইমান দিনে জনামতে যে ৰাইজৰ পৰা চান্দাও লয়, এডভাৰটাইজমেণ্টছো আহে, প্ৰমোশ্যনছো কৰে, সেই ধৰণেও এটা পইচা জেনেৰেট হয়, প্ৰবেবলি তাৰ পৰাই পইচা অলপমান আৰ্টিষ্টবিলাকক দিয়ে, আৰ্টিষ্টবিলাকেই এট্ৰেকশ্যন,
মানুহ আহিব বুলি এটা বস্তু হয় যে চান্দাটো দিওঁতে আপোনালোকে জানিব যে আমি কিন্তু এবাৰ জুবিন গাৰ্গক আনিম, আমি এবাৰ দীক্ষুক আনিম, আমি এবাৰ অমুকক আনিম। কম বাজেট থকা মানুহে কম আৰ্টিষ্ট মানে কম পইচা লোৱা আৰ্টিষ্টখিনি আনে, বেছি বাজেট থকা মানুহখিনিয়ে জুবিন গাৰ্গলৈকে টাৰ্গেট লয়। গতিকে এনেকুৱা কথা এটা বুলি মই জানো। কিন্তু গতিকে মই ইয়াৰ বিষয়ে বৰ বিশেষ আইডিয়া নাই, কিন্তু মই এটা কথা কওঁ যে যদি এইটো ছাষ্টেইনেবল বস্তু নহয়, বিজনেছটো এনেকুৱা বস্তু নহয় যে সি ছ'চাইটিৰ পৰা আঁতৰি পেলাই কৰিব পৰা বস্তু, ছ'চাইটিক লগত লৈ কৰিব লাগিব, এভৰিবডি হেজ টু বি বেনিফিটেড, তেতিয়াহে ছাষ্টেইন কৰিব। গতিকে চাওঁ আৰু কেইবছৰ ছাষ্টেইন কৰে, কেনেকৈ ছাষ্টেইন কৰে। এতিয়াতো সৰু সুৰাকেতো আমি দেখিয়ে আছোঁ, সদায় বিহুৰ প্ৰগ্ৰামৰ সময়ত দেখোন আমি দেখাই পাওঁ যে কমিটি আৰু আৰ্টিষ্টৰ মাজত কাজিয়া লাগি থাকে, এই পইচা নিদিলে আৰ্টিষ্টে ৰৈ আছে, লাইভ গৈছে, কিবা চলিয়ে আছে। গতিকে আনচাৰ্টেইন আনপ্লেণ্ড বস্তু এটা বেছিদিন নিটিকে। গতিকে এতিয়া ছ'চাইটি বুলি ক'লে, এতিয়া ফাংচন বুলি ক'লে মোৰতো অকলে ওলাই যাবলৈ ভয় হয় যে মই নট বিকজ আই এম এ ন'ন ফিগাৰ, মানুহে মোক ধৰি ফটো তুলিব, সেইটো মই কোনোদিন ভয় কৰাই নাই মোৰ জীৱনত। কিন্তু মই চিন্তা কৰোঁ যে জাষ্ট এজ ঘৰৰ এজন মুৰব্বী হিচাপে মই মোৰ ঘৈণী বাচ্ছা লৈ যে ভিৰ হেঁচা ঠেলা, মই যিটো আনৰুলি ক্ৰাউড দেখা পাওঁ, মোৰতো আগৰ পৰাই ভয় লাগে যে কোনোবা এটা মানুহে যদি কোনোবা এটাই খেদা মাৰত দৌৰি আহি যদি মোৰ বাচ্ছাটোক খুন্দা মাৰি দিয়ে, সি যদি বেয়াকৈ পৰি যায়, তো মোৰ সেইটোলৈকে চিন্তা থাকে। গতিকে আগতে আমি সৰু থাকোঁতে, এতিয়া একো মই সেই অতীত প্ৰিয় কাৰবাৰটোৰ কথাটো কৈছোঁ, অলপ আগতে যে মই কৈছিলোঁ অসমীয়া অতীত প্ৰিয় বুলি, অতীত প্ৰিয় হোৱাৰ আকৌ কিছুমান কাৰণ থাকে আকৌ, যেনে যে সেইখিনি সময়ত ভূপেন হাজৰিকাহঁতৰ যেতিয়া প্ৰগ্ৰেম আমি চাবলৈ যাওঁ, ভূপেন মামাহঁতৰ প্ৰগ্ৰেম চাব যাওঁতে আমি দূৰত গাড়ীত ওপৰতে দেউতাই গাড়ীৰ ওপৰত বহুৱাই দিয়ে, ভৰলুমুখত আমি যাওঁ প্ৰগ্ৰেম চাবলৈ, তো তাত ধুনীয়াকৈ তেওঁলোকে আৰু মানুহবিলাকে শাৰী পাতি বহে। তেতিয়া দুই এটা বিয়েৰ খোৱা বা ড্ৰিংক কৰা মানুহ যিকেইটা থাকে, সেইকেইটা দূৰত নদী পাৰৰ তলত গছডাল আছিলে, গছডালৰ তলত নাচে বেলেগকৈ, তেওঁলোকক আগলৈ আহিবলৈ নিদিয়ে নাহে নহয়, সাহ দিলেতো তেতিয়াও আহিল হয়, কিন্তু সাহ নিদিয়ে, সেইটোক মানুহে তেতিয়া এণ্টাৰটেইন নকৰিছিলে। চ' তেতিয়া ছ'চাইটিখনৰ এই বাইণ্ডিংটো আছিলে যে এটলিষ্ট লোকলজ্জাটো আছিলে যে আমি ড্ৰিংক কৰিলে আমি অন্ততঃ ছিনিয়ৰজনৰ ওচৰলৈ নাযাওঁ, দূৰে দূৰে থাকিম। সেইটো এটা ফৰবিডেন কাম, এটা ফৰবিডেন প্লেজাৰ, যিয়ে লৈ ভাল পায় সি ফৰবিডেন ৱে লৈ থাকে, আলেঙে আলেঙে থাকে। কিন্তু এতিয়া হৈছে কি, মাতি লৈ আহে, আহক আগলৈ আহক, এই ইয়াত নাচক, জোৰকৈ এবাৰ হাত চাপৰি, জোৰকৈ হাত চাপৰিটো তই কিয় ক'ব লাগে? ভাল গান হ'লে হাত চাপৰি নবজাব জানো? হাত চাপৰি যে কমেণ্ট, সেইটো লাইক নহয় খুজি ল'বলৈ কাৰণে, প্লিজ এটা লাইক দি দিয়া। হাত চাপৰি যে কমেণ্ট, হাত চাপৰি মানে ক'ব নোৱাৰাকৈ হাত চাপৰি পাইছে মানে ইউৰ এ ফেণ্টাষ্টিক ছিংগাৰ, আৰু এবাৰ বুলি কৈ দিয়াটো তাতকৈ আৰু ওপৰৰ এটা লাইক, 5টা লাইক, লাভ ৰিয়েক্ট। গতিকে সেইবিলাক বস্তু তেনেকৈ নেচাৰেলি আহিব লাগে। এতিয়া ফ'ৰ্চফুলি কৰা কামবিলাকত সেইটো অসুবিধা আহিবই। মই যদি এই কাৰণে অলপ আগতে ক'লোঁ যে মই প্ৰমোশ্যনৰ নামত মই ঘূৰি মানুহখিনিক লগ ধৰি মোৰ চিনেমাখন চাবলৈ আহিবচোন, মোৰ চিনেমা, সেইটো কৈ থকাৰ প্ৰয়োজন নাই। যিখিনি মানুহে মোক সঁচাকৈ ভাল পায়, তেওঁ মোৰ ব্যক্তিগত জীৱনত কি হৈ আছে এখন খিৰিকীৰে জুপি চাবলৈ আগ্ৰহী নহয়। তেওঁলোকে মই কি কি কাম দিছোঁ গোটেইকেইটা কাম চাব। মই অমিতাভ বচ্চনক ভাল পাওঁ, মই তেওঁৰ প্ৰত্যেকখন চিনেমা চাইছোঁ, টিকেট কাটি চাইছোঁ, লুকাই চাইছোঁ, পলাই চাইছোঁ, মাৰপিট কৰি চাইছোঁ। তেওঁক মই সুধিলে মই কৈ দিব পাৰিম, তেখেতক যদি কেতিয়াবা লগ পাওঁ, যে মই আপোনাৰ অমুক চব চিনেমা চাইছোঁ, সেইটো হৈছে ফেন। কিন্তু অমিতাভ বচ্চনে ঘৰত বোৱাৰীকক কি ব্যৱহাৰ কৰে সেইটো মোৰ জনাৰ কোনো দৰকাৰ নাই। মই ইম্পৰ্টেণ্ট বুলি নাভাবোঁ তেওঁ ব্যক্তিগত জীৱনত কি কৰিলে। গতিকে মোৰ ফেনেটিজমটো সেইটোহে। ফেনেটিক শব্দটো আহে, ফেনেটিক মানে পাগল, যিয়ে পগলাৰ দৰে ভাল পায়, বলিয়া আপোনাৰ কাৰণে, এইটো ফেনেটিজম। তো ফেন বুলি কৈ দিয়ে আমাৰ মানুহে ফেন বুলি ভাবে নেকি, ক'ব নোৱাৰোঁ মই। আৰু বহুতেতো ফ্ৰেণ্ড বুলি কয়, মই আপোনাৰ বিৰাট ডাঙৰ ফ্ৰেণ্ড নহয় একচুৱেলি, মই এইটো কথা বহুতবাৰ শুধৰাই দিছোঁ যে ইটছ এ ফেনেটিক শব্দৰ পৰা আহে। তো ফেনছ হ'লে মানুহে সেই লেভেলত যাব লাগিব। এতিয়া আমাৰ ঠিক তেনেকৈ গানৰ ক্ষেত্ৰতো যিখিনি মানুহে পৰিৱেশন কৰে, গান গায় নাচে, তেওঁলোকে এইটো কথা চিন্তা কৰিব যে মই ইয়ালৈ যে আহিলোঁ, হোৱাট উইল আই গিভ দেম। তেওঁলোকক মই দুটা ধুনীয়া কথা ক'ম। আপোনালোকে গানৰ মাজত মিউজিক চলি থাকে, কথা কয় যে অমুকত যে দেখিছেনে আপুনি যে ৰোৱনীয়ে যে ৰুই থাকে, সেইখিনি সময়তে এটা বতাহ চলি থাকে, সেই বস্তুটো কিমান ভাল লাগে। আমি সেই সেইটো যদি আমি কওঁ যে আকাশখনে পৰ্বতটোক কি কৈছে, সেইটো তেওঁ আকৌ গাই শুনাই দিয়ে। চ' দেৰ ৱাজ দিছ এটা বাৰ্ড কালচাৰ এটা আছিলে তেওঁলোকৰ, যে তেওঁলোকে আমাৰ মানুহখিনিক কানেক্ট কৰে যে আচোনা এইটো বস্তু শুন। গজল চজলৰ মেহফিলত চলি থাকে নহয়, যে প্ৰেয়সীয়ে এনেকৈ এৰি থৈ গুচি গ'ল তাক, তেতিয়া সি কৈছে, তেতিয়া তেওঁলোকে শায়েৰীটো বা গজলটো গায়। গতিকে এনেকুৱা ধৰণৰ যে এই যে সূত্ৰধাৰৰ কামটো যে ছিংগাৰে কৰি থাকে, মই আজি ক'ব খোজা নাই যে আজি প্ৰত্যেকটা ছিংগাৰে সেইটো কৰিব নালাগে, তেওঁলোকে গাওক গান,
কিন্তু এই ছ'চিয়েল মৰেল ৰেছপনচিবিলিটিটো তেওঁলোকেও চাব লাগিব মই যদি মোৰ ব্যক্তিগত জীৱনটো যদি ৰাজহুৱা কৰোঁ তেতিয়াহ'লে ৰাজহুৱাভাৱে তাত কমেণ্ট অহাটো স্বাভাৱিক তাত মই কিয় বেয়া পাব লাগে আকৌ মই ব্যক্তিগত কৰা নাই তেতিয়া ডোণ্ট কমেণ্ট অন মাই পাৰ্চনেল লাইফ মই যদি মোৰ ব্যক্তিগত লাইফটো উজৰাই দিছোঁৱেই ৰাতিপুৱা শুই উঠি দাঁত মাজাৰ পৰা মই ফটো দিয়েই গৈছোঁ ফেচবুকত তেতিয়াহ'লে আপোনাৰ দাঁতকেইটা লেতেৰা বুলি ক'ব পাৰে কোনোবাই মই দিয়া নাই নহয় গতিকে নক'বা তেনেকুৱা কথা তুমি গতিকে এনেকুৱা ধৰণৰ বস্তু কিছুমান আমিও ফ'ল' কৰিব লাগে উই হেভ ৰেছপনচিবিলিটিজ এজ ৱেল গতিকে অকল যে আজিৰ দিনটোত মই চলি যাব লাগে এইটো নহয় কাইলৈ কি হ'ব এইটো চিন্তা কৰিব লাগিব মোৰ পিছৰজনৰ কি হ'ব মই চিন্তা কৰিব লাগিব গতিকে সেইটো যদি কৰে তেতিয়াহ'লে মই ভাবোঁ যে এই গোটেই কালচাৰটো ধুনীয়া হৈ থাকিব আজি যেতিয়া এই কণ্ট্ৰভাৰ্চিবিলাক হয় যে কোনোবা এজন মানুহে কাৰোবাক মাতি নিলে দিগন্তক মাতি নি পেলাই তেওঁলোকে অপদস্থ কৰিলে গানটো শেষ হোৱালৈকে ৰ'ব পাৰিলে হয় নতুবা গানটো আৰম্ভ হওঁতেও তেওঁলোকে মানা কৰিব লাগিছিল যে এইটো নালাগে দিয়ক জানা বেয়া দেখিব আমি এটা হেৰি ৰাখি থৈছোঁ গতিকে নালাগে যিকেইজন মানুহে লৈ গ'ল তেওঁলোকো কমিটিৰ মানুহ যিয়ে অপ'জ কৰিছে তেওঁ কমিটিৰ মানুহ গতিকে এইটো যদি আপোনালোকে যদি ইফ ইউ কেনট ষ্টেণ্ড এজ এ কমিটি মানে কি লট অফ পিপল উইথ ওৱান মাইণ্ড উইথ আণ্ডাৰ ওৱান ডিচিশ্যন তাতে কমিটিত 3জনমান মানুহে এই কথাটো পচন্দ নকৰিব পাৰে কিন্তু মেজৰিটিয়ে কৈছে কাৰণে তেওঁলোকে মানিব লাগিব চ' এইটো যদি তেওঁলোকৰ মাজত যদি নাই তাৰ কাৰণে দিগন্ত দাৰ নিচিনা মানুহ এজনক অপদস্থ কৰাৰ কোনো মানে নাছিলে তাৰ পাছত যি কথাই যিয়েই কৈ নাথাকক কিয় মোৰ বেলেগ কথা একোৱেই নাই মোৰ কথা যে মাতিছেও আপুনি বুলি ক'ম আপোনালোকৰ কোনোবা এজনে বুলি মই নকওঁ কিয় কাৰণ আপোনাৰ কমিটি যে গতিকে মাতিবও আপুনি নমায়ো দিব আপুনি তেতিয়াতো আপুনি কণ্ট্ৰাডিক্টৰী কাম এটা কৰিলেই তাত দিগন্ত দাৰ কি ভুল আছে তেওঁতো এটা অন্ততঃ মুগাৰ চোলা এটা পিন্ধি গৈছে আৰু তেওঁতো ফাংচন কৰিবলৈ যোৱা নাই চ' এইবিলাক বস্তু তেতিয়া হ'ব যেতিয়া মানুহে এই গোটেই ৰেছপনচিবিলিটিখিনি বুজি পাব যেতিয়া সমাজৰ আজিকালি মানুহে থাকোঁতে কেনেকৈ কৰে সমাজ মানে কি যে সমাজে ডিচিশ্যন দিয়ে সমাজ যেতিয়া আছে সমাজৰ আগত অকল 20জন কমিটিৰ মানুহে এনেকুৱা কৰিব নোৱাৰিব নহয় সমাজখনে দিগন্ত ভাৰতীৰ অনুদান কি অৱদান কি উদ্যোগটোত জানেতো গতিকে নোৱাৰিব আচলতে কৰিবলৈ কিন্তু এতিয়া যিটো আমাৰ ট্ৰেণ্ড হৈছে খুব ভয়ংকৰ ট্ৰেণ্ড দুখো লাগে যে কিবা এটা ঘটনা ঘটি থাকিলে আমি আগে হাতখন নবঢ়াওঁ আগে আমি হাতখন পকেটত নি কেমেৰাটো উলিয়াই ৰেকৰ্ডিং কৰোঁ চ' দিছ ইজ ভেৰি ছেড আগতে নাছিলে হাত খালী আছিলে আমি পটকৈ পৰা মানুহজনক ধৰোঁহে কিন্তু মই ইয়াত এতিয়া এনেকুৱা হৈছে যেন পৰিলে মোৰতো ভিডিঅ' এটা হৈ যায় লাইক কেইটামান আহি যায় পৰিলে ভালেই তো মই আগৰ পৰাই মোবাইলটো লৈ মই ৰেডি সেইকাৰণে তেনেকৈতো কেপচাৰ হয় নহ'লে কেনেকৈ কেপচাৰ হয় ঘটনা ঘটাৰ আগৰ পৰা কেনেকৈ কেপচাৰ হয় কোনোবা এটা ডেফিনেটলি আগতে ৰিয়েলাইজ কৰিব লাগিব যে ই কিন্তু পৰাৰ চান্স এটা আছে দেই দিছ ইজ ছেড ফৰ দ্য ছ'চাইটি গতিকে আমি যদি এইবিলাক নকৰি আমি যদি এই প্ৰেক্টিকেলি এপ্লিকেবল কথাখিনিৰ কথা ভাবোঁ যে আজি মই চিঞৰিছোঁ পিছফালৰ পৰা আজি মই বোকা নৃত্য কৰিছোঁ কাইলৈ যেতিয়া ময়েই মোৰ বাচ্ছা ঘৈণী লৈ যদি যাবলৈ তাত ভয় কৰোঁ বোকা নৃত্য কৰি থকা বেলেগ এজনৰ পৰা তেতিয়াহ'লে মই আজিয়ে ৰিয়েলাইজ কৰিব লাগে যে আজি ময়ো কৰিব নালাগে এই কামটো এনেকুৱা ধৰণৰ চিন্তা চৰ্চা যদি থাকে তেতিয়াহ'লে মই ভাবোঁ সমাজখন লাহে লাহে ধুনীয়া হৈ আহিব চব বস্তু জেগাত পৰি যাব মিছ ইউজটোহে বেছি কৰোঁ আমি এবিউজটোহে বেছি কৰোঁ ইউজটো কিন্তু কম কৰোঁ ইউটিলিটি নাথাকে ইউটিলিটি লাগিব ইউটিলিটি নহ'ব ভগৱানক ইউটিলাইজ কৰিব নাজানিলে ডাঙৰ ঘটনা হৈ যাব ভগৱানক ইউটিলাইজ নকৰিম নেকি আমি আমাকতো প্ৰকৃতিয়ে সৃষ্টি কৰিছে ভগৱানটো আমি বনাইছোঁ সেইকাৰণে মোৰ ভগৱানটো বেলেগ তোমাৰ ভগৱানটো বেলেগ নহ'লেতো এটাই হ'লে ভগৱানৰ আকাৰ আমি চাইক'লজিকেলি বেনিফিটেড হ'বৰ কাৰণেই বনাইছোঁতো ভগৱানক গতিকে ভগৱানক যদি মই ইউজ নকৰোঁ তেতিয়াহ'লে দেখোন আমি দেখোন বেছি ট্ৰেজেডি ফালা ডিপ্ৰেশ্যন দিজ আৰ অল ৰিজনছ বিকজ ইউ ডোণ্ট বিলিভ ইন গড মোৰ খুন্দা লাগিল মই বাৰে বাৰে নিজকে সুধি আছোঁ ইছৰাম কিয় খুন্দা লাগিল আজি গাড়ীখন উলিয়াই নানা হ'লে ভাল আছিলে ইছৰাম মই আগতে এনেকৈ যোৱা হ'লে ভাল আছিলে এইফালে নাহা হ'লে ভাল সি মোক কিয় মাতিলে আজি এইফালে মাতিলে কাৰণে মই এইফালে আহিলোঁ মোৰ খুন্দা তাতকৈ চিম্পল এইটো ভগৱানৰ ইচ্ছা বুলি ভাবি ল'লেই দেখোন আমি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি যাওঁ এইখিনিতে যে ৰৈ গ'ল বুলি ভাবিলে দেখোন আমি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি যাওঁ তো সৰু সৰু কথাত মানুহে ডিপ্ৰেশ্যন বুলি কৈ দিয়ে মই পৰীক্ষা এবাৰ ফেইল কৰিম নেকি মোৰ বিৰাট ডিপ্ৰেশ্যন হৈছে সেইটোক ডিপ্ৰেশ্যন নকয় এইটোক ভয় বুলি কয় তই কৰা ভুলটোৰ ভয় যে তোক বাপেৰে পিটিব সেইটোক ডিপ্ৰেশ্যন নকয় গতিকে ভগৱানক যদি ইউটিলাইজ কৰিব নাজানো তেতিয়াহ'লে ভগৱান বিশ্বাসী হৈ থাকিও লাভ নাই ফিয়াৰ অফ গড নে বিলিভ ইন গড fear is no way good fear is only will come into মানে তোমাৰ কাম তেতিয়াহে আহিব ফিয়াৰ যদি তুমি ফিয়াৰটোক অভাৰকাম কৰি ইউ কেন ৱাক অভাৰ ইট ডৰ কে আগে হি জিত হে লৈ ল'লে জিত বেলেগ জেগাত নাই সেইটো যদি একো ভয় নলগা কাম হ'লে চবেই যদি কৰিলে তাত কি ডাঙৰ কামটো থাকিলে হয় সেই অভাৰকাম কৰাটোৱে চ' মই লাষ্টত এটা কথা সোধোঁ একদম অসমত এইকেইদিন চৰ্চা হৈ আছে যে অসমীয়া গীত
এতিয়া অসমীয়াগিৰিৰ সংজ্ঞা সকলোৱে বেলেগ বেলেগ ধৰণে দিয়ে কাৰোবাৰ কাৰণে উগ্ৰ অসমীয়াগিৰি এটা আছে যে অনা অসমীয়াৰ ওপৰত দমন কৰাটো অসমীয়াগিৰি বহুতে অৰ্থনৈতিকভাৱে সবল হোৱাটোক অসমীয়াগিৰি বুলি কয় এতিয়া এই অসমীয়াগিৰি আপোনালোকেতো দেখি আহিছে দশক ধৰি অসমীয়াগিৰি ৰিভলিউশ্যনটো কেনেকুৱা কিন্তু দেখা গৈছে আজিও এজন জাতীয় নায়ক হ'বলৈ এজন নেতা হ'বলৈ উগ্ৰ জাতীয়তাবাদ কৰিয়ে তেওঁ অসমীয়াগিৰিটো উপস্থাপন কৰে আপোনাৰ কাৰণে অসমীয়াগিৰিৰ সংজ্ঞাটো কি মোৰ কাৰণে অসমীয়াগিৰিৰ সংজ্ঞা হৈছে যে মোৰ পদে পদে খোজে খোজে ৰাতিপুৱা শুই উঠাৰ পৰা আবেলিলৈকে মই অসমৰ কথা চিন্তা কৰোঁ যে মই অসমলৈ অহা এজন ব্যৱসায়ী যিয়ে অসমক নিজৰ মাতৃভূমি বুলি মানি লৈছে তেওঁ যদি অসমৰ কাৰণে ভাল কৰিছে তেওঁক সহায় কৰি দিয়াটো মোৰ কাৰণে অসমীয়াগিৰি যদি মোৰ ভাষা সংখ্যাত আছে যে ভাষাৰ প্ৰতি যদি শংকা আহিছে যে হেৰাই যাব নেকি এটা শব্দ সেই শব্দকেইটা মোৰ চিনেমাত ব্যৱহাৰ কৰাটো অসমীয়াগিৰি মোৰ কাৰণে অসমীয়াগিৰি হৈছে যে প্ৰত্যেকজন অসমীয়াই যাতে ভাল কৰক বিপথে নাযাওক তাৰ কাৰণে মই তেওঁলোকে বেয়া পালেও মই মাত মাতিম সেইটো অসমীয়াগিৰি গতিকে অসমীয়াগিৰিটোত মানে এটা কথা থাকিব লাগে এটা কথা সদায় মানুহে ভাবিব লাগে যে আজি যিটো অসমীয়াগিৰি বুলি কৈ আছোঁ কালি সেইটো মই মহাৰাষ্ট্ৰত থকা হ'লে কিন্তু মহাৰাষ্ট্ৰগিৰি হ'ল হয় মই কেৰেলাত থকা হ'লে কেৰেলাগিৰি হ'ল হয় গতিকে মোৰ জাতীয়তাবাদীটো অকল ইট ইজ নট কনফাইন টু ওৱান ৰিজন ইট ইজ জাষ্ট বিকজ জন্মগতভাৱে মই ইয়াত জন্ম হৈছোঁ মই অসমক ভাল পাওঁ মই মহাৰাষ্ট্ৰত জন্ম হোৱা হ'লে মহাৰাষ্ট্ৰক ভাল পালোঁ হয় চ' ইট ইজ নট এবাউট মহাৰাষ্ট্ৰ একচুৱেলি ইট ইজ এবাউট মি মাই ইণ্টিগ্ৰিটি গতিকে সেইখিনি সময়ত মই মোৰ কথা যেতিয়া চিন্তা কৰোঁ মই ইজনৰ কথাও চিন্তা কৰিব লাগিব সিজনৰ কথাও চিন্তা কৰিব লাগিব তেওঁলোকে কৈছে কোনোবাই কয় যে আমাৰ ইমান এমপ্লয়ী আপুনি ইয়াৰ পৰা ল'ব লাগিব এইটো কথা মই মানো এইটো মই এগ্ৰী কৰোঁ যে হয় যদি আমাৰ এলিজিবল ল'ৰা আছে ইয়াত তেতিয়া মই তাৰ পৰা কিয় ল'ৰা নল'ম ল'ব লাগিব আপুনি ওচৰ পাছৰ জেগা মানুহখিনি আজি আপুনি যিটো মাটিত পেট্ৰল পাম্পটো বনাইছে সেই মাটিটোত এদিন সেই ল'ৰাটোৱে তাতে খেলি আছিলে ফুটবল তো এতিয়া সেই ল'ৰাটো ফুটবল খেলাটো বন্ধ হৈ গ'ল আপুনি তাতে পেট্ৰল পাম্প কৰিলে এতিয়া আপুনি এই ল'ৰাটোকে তাতে কাম দিয়ক গতিকে 60% এমপ্লয়ী আপুনি আমাৰ মানুহ ল'ব লাগিব বুলি কোৱাটোত মই আই এগ্ৰী কিন্তু আজি 10 বছৰ আগতে বা 5 বছৰ আগতে অহা এজন অনাঅসমীয়া মানুহ যিয়ে এতিয়া ঘৰ গুৱাহাটীত বিয়া পাতিছে তেওঁ অসমীয়া বা বিয়া নাপাতিলেও তেওঁৰ ঘৰ অসমত তেওঁৰ ব্যৱসায়ী অসমত তেওঁ ইয়াতেই থাকে তেওঁ অসমতেই ইয়াতেই ভোট দিয়ে ইয়াতেই থাকে তেওঁক অসমীয়া আপুনি ক'ব পাৰিব লাগিব বুলি আজিৰ ভিতৰতেই সেইটো মই অসমীয়াগিৰি বুলি নকওঁ তেওঁ নোৱাৰিব পাৰে ইট ইজ হিজ ব্ৰেইন কেপাচিটি ক্ৰেনিয়েল কেপাচিটি তেওঁ অসমীয়াটো গ্ৰাছ কৰিব পৰা নাই তেওঁ অসুবিধা পায় নাই কোৱা হিন্দীতে কৈছে বাৰু তুমি যদি বুজি পোৱা নাই তেতিয়া কোনোবা এজনক মাতি দিয়া বুজাই দিব বা ভাঙা ভাঙা অসমীয়াত তুমি কোৱাটো তেওঁ বুজি পায় তেওঁ কৈছে ইট ইজ ফাইন চ' অসমীয়াগিৰিটোৰ ডেফিনেশ্যনটো প্ৰডাক্টিভ হ'ব লাগিব কিন্তু জাষ্ট বিকজ উইথ এ পলিটিকেল এজেণ্ডা যদি কোনোবাই কৰি থাকে তেতিয়া সেইটোও মিছ ইউজ কৰায়েই হ'ব পলিটিক্সত আপোনাৰ মন আছেনে নাই পলিটিক্সত মন অন্য ধৰণে নাই কিন্তু মইতো পলিটিক্সৰ পাৰ্ট হয়েই মইতো আই এম এবাইডিং বাই ৰুলছ উইচ আৰ ফ্ৰেমড বাই সামবডি এলছ গতিকে এভৰিবডি ইজ পলিটিকেল আৰু গতিকে পলিটিক্সত ইণ্টাৰেষ্ট আছে সেইকাৰণে মই পলিটিক্সত নাই আছে কাৰণে কাৰণ মই এতিয়া যিটো মোৰ পলিটিকেল পাৰ্টি সেইটো আটাইতকৈ ডাঙৰ পলিটিকেল পাৰ্টি তাত বিজেপিৰ মানুহ আছে কংগ্ৰেছো আছে এজিপিও আছে চ' পলিটিকেলি মই আটাইতকৈ চাউণ্ড ভোট দিব আহিলে হ'ল ভোট মই কাক দিছোঁ সেইকাৰণেতো বেলট বক্সটো লুকাই দিয়ে মই কাক দিছোঁ নক'লেই হ'ল কিন্তু মোক যিয়ে ভাল পায় তেওঁলোকে ৰিগাৰ্ডলেছ অফ হিম বিং আ বিজেপি অৰ কংগ্ৰেছী অৰ এন এজিপি অৰ এন এজেপি তেওঁ মোক ভাল পাবই মোৰ চিনেমা ডিভাইডেড বাই পাৰ্টিজ ইউনাইটেড বাই ৰবি শৰ্মা গতিকে মোৰ সেইটোৱেই কাম আৰু মোৰ কামেই হৈছে যে সমাজখনত মোৰ চলি থকা সমস্যাবিলাক মই দাঙি ধৰিম মোৰ কামৰ থ্ৰুদি মই বেয়া পোৱা কথাটো মোৰ প্ৰতিবাদটো মই চিনেমাৰ মাধ্যমেৰে কৰিম মোৰ ক'বলগীয়াখিনি মই আইল বি আৰ্টিকুলেট থ্ৰু মাই ফিল্মছ গতিকে মই সেইটো কাম কৰিম চ' আই এম ডুইং মাই জব আৰু মই যদি কোনোবা এটা প্ৰপাৰ পলিটিকেল পাৰ্টিত সোমাই যাওঁ তেতিয়াহ'লে ক'ব নোৱাৰাকৈ মই তেওঁলোকৰ ভক্ত হৈ থাকিব লাগিব তেওঁলোকে যি ক'ব মই তাকে ক'ব লাগিব এতিয়া মোৰ সেইটো কোনো কথা নাই মোৰ কোনো পলিটিকেল পাৰ্টি নাই কোনো নাই মই যদিও মই ভোট দিছোঁ যদি মই ভোট দিয়াও নাই তেতিয়াও দ্য চি এম ইজ মাই চি এম আৰু মই তেওঁক ভোট দিছোঁ বা নাই দিয়া তেওঁৰ পৰা আঁচনি মই লৈছোঁ বা নাই লোৱা আই এম হিজ প্ৰজা তেওঁৰ প্ৰজা মই গতিকে আমাৰ ৰিলেশ্যনশ্বিপ দেট ইজ ফেণ্টাষ্টিক বিউটিফুল আৰু তেওঁ ভুল কৰিলে মই তেওঁকো ক'ম তেওঁ ভাল কৰিলে মই তেওঁক ক'ম কোনোবাই মোৰ নিজৰ মানুহ যদি কোনোবা যদি বেয়া কাম কৰে মই তাকো ক'ম ভাল কৰিলে মই ভাল বুলি ক'ম সেইটোৱে মোৰ কাম
মোৰ মাতটো অলপ দূৰলৈকে শুনা পায়তো গতিকে ৰাইজে চাই থাকে মোৰ ফালে যে ৰবি শৰ্মাই একো নকয় কিয় তেওঁ মাত মাতিব লাগে তো মই মাত মাতিম তেওঁলোকৰ কাৰণে মই সুস্থ সবল সমাজ এখন যেতিয়া তৈয়াৰ কৰিম যদি মই পাৰা নাই চেঞ্জ আনিবৰ কাৰণে অন্ততঃ মই প্ৰতিবাদ কৰিম মোৰ চিনেমাৰ মাধ্যমেৰে তাত মই দেখুৱাম যে পলিটিচিয়ানছে কেনেকৈ বেয়া কৰি আছে মানুহৰ এই কথাটোত আমি অলপ মন দিব লাগে চকু দিব লাগে আমি যদি সজাগ হওঁ আমি যদি মেইন কেৰেক্টাৰটোৰ নিচিনা হওঁ তেতিয়া কিজানি সমাজখন শুধৰণি হয় সেইটো মোৰেই কাম গতিকে অৱচেতন মনত ছাবকনচিয়াছ মাইণ্ডত তেওঁলোকক এইটো কথা বুজাবলৈ যে ভালজনৰ আল্টিমেটলি ভালেই হয় বেয়াজনৰ বেয়া হয় চিনেমাখনত আমি দেখা পাওঁ হিৰোটোৱে পইচা এৰি দিয়ে কিন্তু মান সন্মানটো নেৰে চ' মেক দেট চইচ সেইটো কথাইতো কৈ আছোঁ মই টেকঅৱেজ বহুত আছে বঢ়িয়া ফেণ্টাষ্টিক আই এম হেপী আই এম ইন এ ৱাণ্ডাৰফুল প্ৰফেশ্যন এটাই মাত্ৰ প্ৰফেশ্যন পৃথিৱীত যিয়ে মিছা কথা কোৱাৰ কাৰণে পইচা পায় ইটছ মাই প্ৰফেশ্যন গতিকে মিছাটো যদি আমি সঁচাকৈ ক'ব পাৰোঁ বিৰাট ভাল সেইটো মানে ইমান ধুনীয়াকৈ কৰিলে আজি সঁচাই ভাল লাগিল ৰবিদা কথা পাতি লাষ্ট টাইমো বিৰাট ভাল লাগিছিল আৰু ইট ৱাজ ফুল অফ পজিটিভিটি আৰু আপোনাক লগ পালে এভৰি টাইম সেই বস্তুটোৱে আমি অনুভৱ কৰোঁ শেষত কিবা ক'ব খুজিব শেষত মই যিহেতু এজন অভিনেতা মূলতে গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ মানুহখিনিয়ে সদায় এই এতিয়া ভাইমন্দাখন চাওক গৈ মানুহখিনিয়ে কাৰণ ভাইমন্দাখন ইমান ধুনীয়া এখন চিনেমা হৈছে যিখন চালে তেওঁলোকৰ অসমীয়া চিনেমা ক'ৰ পৰা কেনেকৈ ইভলভ হৈ কেনেকৈ আহি পাইছেহি এইখিনি সেইটোৰ বিষয়ে তেওঁলোকে গম পাব আৰু তেওঁলোকৰ সেই যে ৰেচপেক্টটো আহিব চিনেমাখনৰ প্ৰতি যে আমাৰ যিখিনি এনচেষ্টাৰ্ছ চিনেমাৰ যিখিনি এনচেষ্টাৰ্ছ তেওঁলোকে কিমান কষ্টৰ ফলত আহি কিমান ত্যাগৰ ফলত আহি আমি এইখিনি জেগা পাইছোঁহি সেই কথাটো তেওঁলোকে যদি এবাৰ উপলব্ধি কৰে তেতিয়াহ'লে আগলৈ তেওঁলোকে অসমীয়া চিনেমাখন চাব আহিলে কিছু মনত অন্তত এটা হেৰি লৈ আহিব যে আমি যিখিনি আহিছোঁ বহুত আহিছোঁ আৰু আমি বহুত যাবলৈ আছে সেইটোও ৰিয়েলাইজেশ্যন থাকক গতিকে সেইখন চাওক ছবি কেচ টু নগেনখন ধুনীয়াকৈ চলি গ'ল সেইখনো চাওক মানুহে যিখিনি য'ত লাগি আছে এতিয়া ৰুদ্ৰ আহিব ৰুদ্ৰ চাওক ৰৈ ৰৈ বিনালে আহিব সেইখন চাওক অসমীয়া চিনেমাবিলাক চাওক চাই সমালোচনা কৰক ভালটো ভাল বুলি কওক বেয়াটো বেয়া বুলি কওক এনেই ফেক অডিয়েঞ্চ হৈ নাথাকক কাৰোবাক তেওঁলোকে ব্যক্তিগতভাৱে ভাল পায় কাৰণেই যে এইখন চিনেমা খুব ভাল লাগিল ক'ব নালাগে যদি বেয়া লাগিছে ক'ব লাগে যাতে এই মানুহজনে ৰিয়েলাইজ কৰে যে এইটো জেগা মই নেক্সট টাইম ঠিক কৰিব লাগিব কাৰণ আমাৰোতো ট্ৰায়েল এণ্ড এৰৰ সকলোৱে যদি গম পালে হয় যে এইখন চিনেমা মই বনালে হিট হ'বই তেতিয়াহ'লেতো বহুত ইনভেষ্টৰ্ছ পালোঁ হয় বহুত প্ৰডিউচাৰ্ছ পালোঁ হয় যিহেতু এই আনচাৰ্টেইনিটিটো আছে গতিকে আমিও তাৰমানে উই আৰ ষ্টিল লাৰ্ণিং আমাৰ ট্ৰায়েল এণ্ড এৰৰ প্ৰচিডিউৰে চলি থাকে আমি ভুল কৰিম শিকিম গতিকে ভুলটো আমাক আঙুলিয়াই দিবলৈ দৰ্শকে আমাক ক'ব লাগিব আৰু ক'বলৈ হ'লে তেওঁলোক হললৈ যাব লাগিব গতিকে হললৈ যাওক ছবি চাওক এই হলত চিনেমা চোৱা অভ্যাসটো মৰিবলৈ নিদিব এই উদ্যোগটো আমাৰ আজি ৱেভছৰ নিচিনা এটা প্লেটফৰ্মত গৈ মই বৰ সগৌৰৱে কৈ থৈ আহিছোঁ যে মোদীজীয়ে যেতিয়া তেওঁ কৈছে যে মহাৰাষ্ট্ৰ প্ৰথম চিনেমাখন তৈয়াৰ কৰিছিলে ৰাজা হৰিশ্চন্দ্ৰ দাদা চাহাব ফালকে মই তাতে এড দি আহিছিলোঁ যে তেখেতে চাগে এইটো কথাও ক'ব লাগিছিলে বা এইটো কথা হ'বলৈ তেওঁ ক'বলৈ পাহৰি গ'ল যে দ্বিতীয়খন চিনেমা কিন্তু অসমৰ পৰা আহিছিলে গতিকে অসমৰ পৰা আহিছিলে যিখন চিনেমা এখন কিন্তু টকি আছিলে তেওঁলোকে কৰাখন কিন্তু চাইলেণ্ট ফিল্ম আছিলে মহাৰাষ্ট্ৰত পৰ্ট আছে সমুদ্ৰ সাগৰৰ পাৰ আছে তাত ব্যৱসায়িক বাণিজ্যিক দিশত তেওঁলোক আৰু বেছি আগবঢ়া তেওঁলোকৰ হাতত পইচা আছিলে ছবি নিৰ্মাণ কৰিবলৈ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত পইচা নাছিলে তেওঁ ওৰ পৰা তোৰ পৰা পইচা লৈ কলগছ কাটি ছেট বনাই আমি এখন টকি তৈয়াৰ কৰিছিলোঁ গতিকে অসমত যদি পৰ্ট থাকিল হয় চাগে তেতিয়া চাগে প্ৰথমখন চিনেমা ভাৰতবৰ্ষক আমি দিলোঁ হয় গতিকে সেই কথাটো পিছত আমি ক'ত লেকিং হ'ল কিয় লেকিং হ'ল কেনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰেল হেৰিৰ লগত ফাইট কৰি আমাৰ মানুহখিনি আগবাঢ়িছিল সেইবিলাক জানিবলৈ ভাইমন্দাৰ নিচিনা চিনেমাবিলাক আৰ্কাইভড হ'ব লাগে চাব লাগে আৰু হেটছ অফ টু সামন্তক যে তেওঁ এজন প্ৰযোজক হৈ এইটো কথা প্ৰমাণ কৰিলে যে প্ৰযোজকৰ সামাজিক দায়িত্ব থাকে কেৱল ব্যৱসায়িক দিশত লাভালাভ অংক কৰাটোৱেই এজন প্ৰযোজকৰ কাম নহয় তো হি হেজ মেড এ ৱাণ্ডাৰফুল ফিল্ম হুইচ উইল বি আৰ্কাইভ মানুহখিনি হললৈ যাওক চিনেমাখন চাওক প্ৰত্যেকখন চিনেমাই চাওক আৰু মোৰ ব্যক্তিগত অনুৰোধ ৰুদ্ৰ আহি আছে ৰুদ্ৰখন আপোনালোকে চাওক আৰু পৰিয়ালৰ লগত একেলগে উপভোগ কৰিব পৰা এখন চিনেমা এনজয় কৰক থেংক ইউ ছ' মাছ ৰবিদা ৱান্স এগেইন ইমান টাইম দিয়াৰ কাৰণে থেংক ইউ লগ পাই বিৰাট ভাল লাগিল মোৰো ভাল লাগিল আৰু আকৌ লগ পাম ভাল লাগিল এনেকৈ কথা পাতি থাকিম আৰু থেংক ইউ ছ' মাছ ৱান্স এগেইন আজি পডকাষ্ট আমি ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ